নমস্কাৰ, মই অতুল ভূঞা। বহু প্ৰত্যাশিত বিটিআৰ নিৰ্বাচনৰ ফলাফল মূলত এতিয়া সন্মুখলৈ আহিছে। এই পৰ্যন্ত সম্পূৰ্ণৰূপে ফলাফল অহা নাই যদিও 40খন আসনৰ ভিতৰত বিজেপি এই পৰ্যন্ত 8খন আসন দখল কৰিছে। অফিচিয়েলি যি তথ্য আহিছে, কংগ্ৰেছ কেৱল এখন আসনত সীমাবদ্ধ আছে, BPF আছে 16খনত, UPPL 12খন আসনত, গণ সুৰক্ষা পাৰ্টি এখন আসনত আৰু অন্যান্য 2খন আসন ধৰি ৰখা হৈছে। যি কি নহওক, এতিয়া যি ফলাফল আহিছে সেই ফলাফলৰ পৰা এটা কথা স্পষ্ট হৈছে যে আজি সমগ্ৰ প্ৰক্ৰিয়াটোত আমি কোনো আশা কৰা নাছিল যে হাগ্ৰামা মহিলাই এনে ভাল ফলাফল দেখুৱাব পাৰিব, আৰু আমি নিজৰ বাবে যি এক্সিট পোল চলাইছিলোঁ তাতো আমি হাগ্ৰামা মহিলাই এনে ভাল ফলাফল দেখুৱাব পাৰিব বুলি ভবা নাছিলোঁ। কিন্তু কাৰ্যত দেখুৱাইছে হাগ্ৰামা মহিলাই এইবাৰ সঁচাই ভাল ফলাফল দেখুৱাইছে। আজিৰ এই তাৰিখত হাগ্ৰামা মহিলাই ভাল ফলাফল দেখুৱাইছে বুলি আমি এইবাবেই দাবী কৰিছোঁ যে প্ৰথমবাৰৰ বাবে হাগ্ৰামা মহিলাই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। যোৱা 17 বছৰে কেতিয়াও প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাছিল। এটা সময়ত কংগ্ৰেছৰ লগত মিত্ৰতা আছিল, গতিকে কংগ্ৰেছে তেওঁৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় কৰোৱা নাছিল। বিজেপিৰ লগত মিত্ৰতা আছিল, বিজেপিয়ে নীৰৱতা অৱলম্বন কৰিছিল। এইবাৰ প্ৰথমবাৰৰ বাবে হাগ্ৰামা মহিলাই ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে এইবাবেই যে সন্মুখত বিটিআৰ চুক্তি হোৱাৰ পিছত UPPL শক্তিশালী ৰূপত আহিছিল। প্ৰথমবাৰৰ বাবে বিজেপিয়ে নিৰ্বাচনী যুদ্ধত পদাৰ্পণ কৰি মুকলিভাৱে হাগ্ৰামা মহিলাই হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস আদি আক্ৰমণ কৰিছিল। কিন্তু তৎসত্ত্বেও হাগ্ৰামা মহিলাই আজি চৰকাৰ গঠন কৰিব নোৱাৰে পিছৰ কথা, কিন্তু আজিৰ তাৰিখৰ নায়ক হাগ্ৰামা মহিলাই। যিখিনি ঘটনা হৈছে গোটেই হিমন্ত বিশ্ব শৰ্মাই যিখিনি কোটা কৈ পেলাই নিৰ্বাচনৰ প্ৰচাৰ কৰি আছে সেইটো আমাৰ কাৰণে প্লাছ পইণ্ট। কোনো মানুহ লগত যুদ্ধ নহয়। এতিয়া হিমন্ত বিশ্ব শৰ্মা জিকে না মই জিকে, এই গুলি মাৰে ধৰণটো হিমন্ত বিশ্ব শৰ্মাই চাইছে, মই কোৱা নাই। যিখিনি কাৰাপশ্যন হৈছে হিমন্ত বিশ্ব শৰ্মাই কৰিছে। মেনিফেষ্টো ওলাইছে, ইয়াত মাটিৰ পাত্তা দিম, কিবা কিবি দিম, এইটোতো টোটেলি মিছা। নায়ক হাগ্ৰামা বুলি কৈছোঁ যদিও বিটিআৰ হয়তো হাগ্ৰামা মহিলাই দখল কৰিব নোৱাৰিব। এই মুহূৰ্তত ব্ৰেকিং নিউজ আহিছে আমাৰ তাত। শুক্লাই চেৰফাঙত দেখা গৈছে বিজেপিৰ প্ৰাৰ্থী বিজয়ী হৈছে, ৰণেন্দ্ৰ নাৰ্জাৰী এই মুহূৰ্তত বিজয়ী হৈছে। গতিকে সমীকৰণ সম্পূৰ্ণৰূপে সলনি হৈছে। সামগ্ৰিকভাৱে বিজেপিৰ শীৰ্ষ নেতৃত্বই আমাক জানিবলৈ দিয়া মতে ওদালগুৰিৰ যি 10খন আসন আছিল সেই 10খন আসনৰ ভিতৰত বিজেপি আৰু UPPL মিলি 9খন আসন দখল কৰিছে। এখন আসন তেওঁলোকে দখল কৰিব পৰা নাই, সেই আসনখন হয় ধনচিৰি হ'ব। ধনচিৰি আসনখন হয় BPF-এ পাব, নহ'লে UDF-এ পাব, কিন্তু BPF-এ পোৱাৰ সম্ভাৱনা আছে। বাকী 10খনৰ ভিতৰত 9খন আসন বিজেপি আৰু UPPL-এ মিলি পাইছে বুলি দাবী কৰা হৈছে। আৰু একেধৰণে বাক্সাৰ যি 11খন আছিল সেই 11খন আসনৰ ভিতৰত 10খন আসন বিজেপি আৰু UPPL-এ মিলি পাইছে, এখন আসন মাত্ৰ হাগ্ৰামা মহিলাৰী BPF-এ পাইছে। অৰ্থাৎ 9-10 19খন আসন UPPL আৰু বিজেপিয়ে মিলি পাইছে। আৰু ইয়াৰ লগে লগে দেখা গৈছে তেওঁলোকে চিৰাং জিলাত আন 2খন আসন UPPL লাভ কৰিছে, অৰ্থাৎ 21খন আসন। ইয়াৰ উপৰিও ফকিৰাগামৰ যিখন আসন সেই আসনখনো তেওঁলোকে লাভ কৰিব বুলি বিজেপিয়ে লাভ কৰিব কিছু সময়ৰ পিছত বুলি শীৰ্ষ নেতৃত্বই জনাইছে। আৰু চৰাইবিল আসনখনো UPPL-ৰ সপক্ষে যোৱাৰ সম্ভাৱনা আছে। এনে অৱস্থাত কিছু সময়ৰ পিছত 9 বজাৰ লগে লগে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োৱে মিলি এক সংবাদমেলৰ আয়োজন কৰি দাবী কৰিব যে চৰকাৰ হ'ব বিজেপি আৰু UPPL-ৰ। অতিকৈ যুঁজিও 16খন আসনত এতিয়া BPF সীমাবদ্ধ হৈ থাকিবলগীয়া হৈছে। আমি আশা কৰিছোঁ এই পৰিসংখ্যা হয়তো কিছু সময়ৰ পিছত সামান্য সাল সলনি হ'ব। কিন্তু এই সমগ্ৰ বিষয়বস্তুটো দেখা গৈছে যে আটাইতকৈ ভাল ফলাফল দেখুৱাইছে BPF-এ। বিজেপিয়েও 8খন আসন দখল কৰি প্ৰথমতে এখন আসন আছিল, আমি ভাবিছিলোঁ তেওঁলোকে 10খনৰ পৰা 14খন আসন পাব, কিন্তু 8খন আসনত সীমাবদ্ধ হৈ থাকিল। আৰু UPPL-ক আমি কৈছিলোঁ যে 8ৰ পৰা 11খন আসন পাব, তেওঁলোকে 12খন আসন পালে। কিন্তু কংগ্ৰেছক আমি আশা কৰিছিলোঁ মানে তেওঁলোকে 3-5খনলৈকে আসন পাব, কিন্তু কংগ্ৰেছৰ স্থিতি মোটেই বেয়া। গুমাহেন সমষ্টিত কংগ্ৰেছৰ অৱস্থা বেয়া, য'ত পাবলৈ পৰ্বতজোৰা, য'ত ধৰ্মীয় সংখ্যালঘুৰ যথেষ্ট ভোট আছিল তাত BPF আহি গৈছে। আনকি ধনচিৰি য'ত ৰিপুণ বৰা আৰু বদৰুদ্দিন আজমলে নিৰ্বাচনী প্ৰচাৰ চলাইছিল সেই সমষ্টিটো তেওঁলোকৰ স্থিতি এটা দুৰ্বল। BPF জয়ী হোৱাৰ সম্ভাৱনা দেখা গৈছে। মূলত নায়ক হাগ্ৰামা মহিলাই হ'ব পাৰে, কিন্তু চৰকাৰ গঠন হ'ব BPF-ৰ পৰিৱৰ্তে বিজেপি আৰু UPPL-ৰ। দিগন্ত চৌধুৰী কংগ্ৰেছৰ প্ৰতিনিধি আমাৰ লগত আছে, বিজেপিৰ হৈ পবিত্ৰ মাৰ্ঘেৰিটা আছে, আৰু নিৰপেক্ষভাৱে বিশ্লেষণ কৰিবলৈ আমাৰ লগত আছে কিৰীপ চলিহা ডাঙৰীয়া প্ৰাক্তন সাংসদ। দিগন্ত চৌধুৰীৰ ওচৰৰ পৰা মই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। BPF-এ আৰু এখন আসন আগবাঢ়ি গৈছে, 17খন। কংগ্ৰেছ বিজেপি 8খনত সীমাবদ্ধ আছে, আৰু এইপিনে 11খনত UPPL আহিছে, 17খন আসন পাইছে। ক্লিয়াৰ কাট মেণ্ডেট
21খন আসন পাব লাগিছিল কিন্তু 17খন আসনলৈকে BPF গৈছে কিন্তু BPFৰ বাবে দুৰ্ভাগ্যজনক কথা যে সমগ্ৰ BTRত BPFে ভাল ফলাফল দেখুৱাব পৰা নাই কেৱল কোকৰাঝাৰ আৰু চিৰাং জিলাত পাৰিলে তেওঁলোকে এইফালে ভাল ফলাফল দেখুৱাব নোৱাৰিলে গতিকে সমগ্ৰ BTRত হাগ্ৰামা মহিলাৰ সপক্ষে ভোট পৰিছে বুলি ক'লেও ভুল কোৱা হ'ব কিন্তু দেখা গ'ল যে এটা তৎসত্ত্বেও নিয়ম অনুসৰি হাগ্ৰামা মহিলাই 17খন আসন পাইছিল আজি কংগ্ৰেছৰ পাৰফৰ্মেঞ্চ বেয়া কাৰণে কংগ্ৰেছৰ লগত বুজাবুজি কৰি তেওঁ চৰকাৰ গঠন কৰিব পাৰিলেহেঁতেন লগতে দৰ্শকক জ্ঞাতৰ্থে জনায় যে 17খন আসন পাইছে ইয়াৰ মাজত দুখনকৈ আসনত হাগ্ৰামা মহিলাই প্ৰতিদ্বন্দ্বিতা কৰি 2খন আসনত আগবাঢ়ি আছে দেৱৰগাঁও আৰু কচুগাঁও গতিকে অংক হিচাপে আচলতে BPF সংখ্যা দেখিবলৈ 17খন নহয় 16খনহে পাইছে দুখন দেখুওৱা নহয় গতিকে 16খনে আচলতে অফিচিয়েলি পাইছে কিন্তু দুখন আসনৰ পৰা এখন আসনে গণ্য কৰা হয় এনে অৱস্থাত BPF নহয় এতিয়া চৰকাৰ গঠন কৰিব UPPL আৰু BJP মিলি দিগন্ত চৌধুৰী আপুনি কি কয় শেহতীয়া ফলাফলৰ পিনে যদি আমি মন কৰোঁ আমি এইটো দেখা পাইছোঁ যে ধৰি লওক ৰাতিপুৱাৰ পৰা যিটো ট্ৰেইন আছিল বা দুপৰীয়া যিটো ট্ৰেইন আছিল তাৰ মাজত সামান্য বহুতখিনি আপোনাৰ চেঞ্জ হৈছে এতিয়াও মই ভাবোঁ যে আপোনাৰ 1-1.5 ঘণ্টাৰ ইলেকশ্যন কাউণ্টিঙৰ সময় এতিয়াও বাকী আছে গতিকে এই সময়ছোৱাত যিটো আমি ফিগাৰ এতিয়া দেখা পাই আছোঁ তাৰে সলনি হোৱা যথেষ্ট মানে ইংগিত পোৱা গৈছে আমি আমাৰ কংগ্ৰেছী মহলত খবৰ লৈ পেলাই মই ষ্টুডিঅ'ত অহাৰ আগতে বাৰ্তালাপ কৰিছিলোঁ তেখেতসকলে কোৱা মতে BPFে 19ৰ ওচৰলৈ যাব পাৰে আমাৰ স্থিতিটো আমি যিমানখিনি আমি 13টা সমষ্টিত আমি নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ 13টা সমষ্টিৰ এটা সমষ্টিতে আমি লিড লৈ থাকিব পাৰিছোঁ এতিয়ালৈ গতিকে আমাৰ ফলাফলটো অৱশ্যে আশাপ্ৰদক নহয় কিন্তু যদি মানে আপুনি আদাৰ ছাইডটো চাই এণ্টি বিজেপিৰ যিটো আপোনাৰ ভোট সেই ভোট শ্বেয়াৰটো আপোনাৰ মানে বেছি প্ৰতিলক্ষিত হৈ আছে বৰ্তমানলৈকে আৰু 1-1.5 ঘণ্টাৰ ভিতৰত পৰিষ্কাৰটো আমাৰ গোটেই ছবিখন পৰিষ্কাৰ হৈ যাব এণ্টি বিজেপি ভোট বুলি কেনেকৈ গতাত BJP এখন আসন আছিল আৰু এইবাৰ BJP প্ৰথমবাৰ কৈছে এণ্টি BJP নে এণ্টি BPF হয় ঠিক আছে আপোনাৰ BJPৰ যিজন মেইন আপোনাৰ কেম্পেইনাৰ আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে কৈছিল যে BJPয়ে এককভাৱে কমপক্ষেও মিনিমাম 12খন আসন লাভ কৰিব তো তাতকৈ তেওঁলোকে তললৈ নামি আহিব লগা হৈছে গতিকে সেই ফল তেওঁলোকে যিটো আশা কৰিছিল যিটো দাবী কৰিছিল সেইখিনি তেওঁলোকে ছাকচেছ হ'ব পৰা নাই গতিকে যিহেতু তেওঁলোকৰ ফিগাৰটো 12ৰ পৰা আহি ছিংগল ফিগাৰলৈ নামি আহিল 8লৈ নামি আহিল মিনিমাম 12 বুলি কৈছিল দেই মিনিমাম 12ৰ পৰা তেওঁলোক ওপৰলৈ যাব গতিকে 12টো আপোনাৰ তেওঁলোকে নাথাকিল তেওঁলোকে 8লৈ নামি আহিছে হয়তো আৰু 1-1.5 ঘণ্টা পিছত এটা সিটৰ ইফালেও হ'ব পাৰে গতিকে এই গোটেইখিনি আপোনাৰ যিটো ৰিজাল্টৰ মানে ট্ৰেণ্ড আহি আছে তালৈ দেখা যায় যে আপোনাৰ গোটেই ভোটটো এণ্টি মানে আপোনাৰ ষ্টেট গভৰ্ণমেণ্টৰ আপোনাৰ মানে এগেইনষ্টে অহা এটা ভোট ষ্টেট গভৰ্ণমেণ্টৰ বুলি আপুনি কিয় কৈ আছে ষ্টেট তাতো চলি আছে BPF চৰকাৰ নহয় সেইখন পৰষদীয় এখন আপোনাৰ চৰকাৰ কিন্তু তাতে আপোনাৰ গোটেই প্ৰভাৱটো ৰাজ্য চৰকাৰখনৰ পৰে কেনেকৈ পৰিব তাত ৰাজ্য চৰকাৰ অৰুণোদয় আঁচনি নচলে ৰাজ্য চৰকাৰ কোনো আঁচনি নচলে তাত নিজৰ আঁচনি চলি থাকে গতিকে ৰাজ্য চৰকাৰ আঁচনি তাত পৰে বুলি আমি কিয় গণ্য কৰিম ৰাজ্য চৰকাৰ আঁচনিৰ মানে কথাটো আপোনাৰ এইকাৰণে আহিব ৰাজ্য চৰকাৰৰ তাতে যথেষ্টখিনি প্ৰভাৱ আছে এতিয়া আপুনি আপোনাৰ মানে যিমানবিলাক 6 শিডিউল আপোনাৰ মানে কাউন্সিলছ আছে কাউন্সিলবিলাকৰ আপুনি ট্ৰেণ্ডটো চাব সদায় আপোনাৰ ৰুলিং পাৰ্টিক আপোনাৰ ফ'ল' কৰে চেণ্টাৰতে হওক ষ্টেটতে হওক বা আপোনাৰ ডিষ্ট্ৰিক্ট কাউন্সিলতে হওক গতিকে সেইটো পিনে বা চাব গ'লে যিহেতু ফাণ্ডিংটো 6 শিডিউলৰ ফাণ্ডিংটো এণ্টায়াৰলি চেণ্ট্ৰেল ষ্টেটৰ থ্ৰুদি আপোনাৰ ৰুটিং হয় গতিকে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰখনৰ যথেষ্ট প্ৰভাৱ থাকে তাতে সেইটো আপুনি নুই কৰিব নোৱাৰে তাতে আমেৰিকান নচলে তাতে আপোনাৰ অৰুণোদয় নচলে কিন্তু যিবিলাক আপোনাৰ ফাণ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আপোনাৰ ইয়াৰমাৰ্ক কৰি দিয়ে যে ট্ৰাইবেলৰ কাৰণে এইখিনি কাম কৰিব নন ট্ৰাইবেলৰ কাৰণে সেই কাম যদি BPF কৰে নে চৰকাৰে কৰে তাত স্বায়ত্তশাসিত পৰিষদ এখন নাই জানো সেই পৰিষদৰ পইচাটো ষ্টেট গভৰ্ণমেণ্টে নিদিয়ে ইমপ্লিমেণ্টেশ্যনটো তেওঁলোকৰ পলিচিটো বনাই আপোনাৰ ৰাজ্য আৰু কেন্দ্ৰীয় ঠিক আছে পলিচি কোৱা হৈছে 35 কেজি চাউল দিব লাগে তেওঁলোকে দিয়ে 20 কেজি চাউল এইটো ৰাজ্য চৰকাৰে চাবলৈ BPFে চাব 35 কেজি চাউল নাপায় 20 কেজি চাউল পোৱাৰ বাবে BPFৰ এগেইনষ্টে ভোট দিবলৈ গৈছিল নে 20 কেজি চাউল পোৱাৰ পিছতো ৰাইজে ভোট দিবলৈ গৈছিল BPFৰ সপক্ষে অৰ্থাৎ যিটো ৰিজাল্ট দেখা গৈছে BPFক যিদৰে হিমন্ত বিশ্ব শৰ্মাই গালি পাইছিল সেই পৰিণতি দেখা নহ'ল BPFক এই গালি পৰাৰ পিছতো 17খন আসন তেওঁলোকে থাকিলে আমি সেইটোৱে BPFক সেইকাৰণে বাৰে কৈছোঁ আজি এই গোটেই ঘটনাৰ নায়ক
হাগ্ৰামা মহিলাই 17খন কি এতিয়া পৰিৱেশ পৰিস্থিতি এনেকুৱা যিহেতু তেওঁলোকৰ বিজেপি চৰকাৰৰ লগত ভাল নহয় হাগ্ৰামা মহিলাই যদি 19খন আসনো পালেহেঁতেন হয়তো তেওঁক চৰকাৰ গঠন কৰিব নোৱাৰিলে 21খন নহয় তেওঁ 22খন আসন পাব লাগিব 22খন আসন পালে কোৱা হ'লে যে আপুনি তাৰে দুখনৰ এখন এৰিব লাগিব 21খন গতিকে এতিয়াহে পাইছে গতিকে হাগ্ৰামা মহিলাৰে 22খন আসন পালেহে চৰকাৰ গঠন কৰিব পাৰিব কিৰিপ চলিয়া যে গোটেই যে মেণ্ডেট দেখা গৈছে 17খন আসন পাইছে BPF-এ 11খনত আছে UPPL-এ সেই সিদিনা চুক্তি কৰি আহি BTR চুক্তি কৰি আহি বাৰে বাৰে প্ৰমোদ বড়োৱে দাবী কৰি সাংঘাতিক ভাল ফলাফল ঘোষণা কৰিব বিজেপি 8খন আসনত সীমাবদ্ধ হৈ আছে যদিও বিজেপিয়ে ব্যাপক হাৰত প্ৰচাৰ চলাইছিল তথাপি হাগ্ৰামা মহিলাই 17খন আসন পাইছে কিন্তু হাগ্ৰামা মহিলাই 17খন আসন পায়ো চৰকাৰ গঠন কৰিব নোৱাৰিব কিয়নো তেওঁ বিজেপিৰ সৈতে নাই কি ভাবে চাওক মই যিকেইটা 3টা বা 4টা কথা কম মই বেছি বিতৰ্কত যাব বিচৰা নাই কাৰণ প্ৰত্যেকে দলীয়ভাৱে কথা কয় কথাখিনি আপুনি বুজি পাব মই এইটো মানে প্ৰথম কথা আজি দেখিছোঁ বিভিন্ন টিভি চেনেলত UPPL কিমান পাব বিজেপিয়ে কিমান পাব ইত্যাদি ধৰণৰ কথা মই কিন্তু ভাবোঁ যে বিজেপিয়ে দলে বা বিজেপিৰ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষকৈ নেতৃত্বই হাগ্ৰামাক ক্ষমতাৰ পৰা আঁতৰাবলৈ 1.5 বছৰমানৰ আগতে সিদ্ধান্ত লৈ সেই যিটো ব্লু প্ৰিণ্ট ৰচিছিলে সেই ব্লু প্ৰিণ্টটো তেওঁলোকে বাস্তৱায়িত কৰিবলৈ খুব সহজ হ'ব বুলি ভাবিছিলে ঘটনা প্ৰবাহে দেখা দিছে যে সেই ব্লু প্ৰিণ্টটো ইমান সহজ নহ'ল কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ দৰে ইমান এজন মানে কেৰিজমেটিক হেৰি ইনজেকশ্যন গাত লৈ প্ৰচাৰ কৰাৰ পাছতো তেওঁলোকে কিন্তু হাগ্ৰামাক উৎখাত কৰিব নোৱাৰাটো এইটো এটা কোনো খুব ডাঙৰ সফলতা বুলি মই আৰু এটা মাজত মই আপোনাক তাতে পইণ্ট দিব বিচাৰিছোঁ আপুনি আৰু ক'বলৈ ভাল পাব যে এইখিনিতে দেখা গৈছে যে হাগ্ৰামা মহিলাক মই নায়ক বুলি কৈছোঁ যদিও আচলতে গোটেই পৰিগণিত আজি UPPL-এ এই পৰ্যন্ত 11খন আসন পাইছে যদিও কিন্তু মই প্ৰমোদ বড়োক আচলতে মুঠেই চেলুট দিব খোজা নাই বা নমস্কাৰ জনাব খোজা নাই আচলতে যি ধৰণে পাব লাগিছিল আজি প্ৰমোদ বড়োৰ নেতৃত্বত UPPL-এ ওদালগুৰি বা বাক্সাত ভাল আসন লাভ কৰিবলৈ পাইছে এইবাবেই তাত বিজেপিয়ে প্ৰতিটো সমষ্টিত প্ৰায়বোৰ সমষ্টিত প্ৰাৰ্থী থিয় কৰিছিল আৰু অনাবৰু ভোট ভাগিব পাৰিছিল একেটা কাম কিন্তু কুকুৰাঝাৰ যেতিয়া বিজেপিয়ে নকৰিলে বা চিৰাঙত যেতিয়া নকৰিলে তাত UPPL-এ ভাল ফলাফল দেখুৱাব পাৰিলে খুব তেওঁলোকৰ ৱেল থট আউট ষ্ট্ৰেটেজি আছিলে আৰু আপুনি তেতিয়াই কৈছিলে আপুনি ইয়াৰ আগতে আমি এবাৰ লগ পাওঁতে আপুনি কৈছিলে এইটো কথা মই আপোনাক তেতিয়া সমৰ্থন কৰিছিলোঁ যে আপুনি চাব যে বিজেপিয়ে গোটেইবোৰ সিটত ইলেকশ্যন খেলা নাই অৰ্থাৎ তেওঁলোকে বিজেপি BTC দখল কৰাৰ তেওঁলোকৰ লক্ষ্য নাছিলে তেওঁলোকৰ লক্ষ্য আছিলে হাগ্ৰামাক কেনেকৈ আঁতৰ কৰিব লাগে সেইটো কিয় হ'ল এইটো পাছত যাম আমি কালি পৰহি এইটো কথা পাতিম এইটো কথা ওলাই আহিব কথাটো লুকাই নাথাকে ৰাজনীতিত কিন্তু সম্পূৰ্ণ কেন্দ্ৰীয় গভৰ্ণমেণ্ট চৰকাৰৰ আশীধন্য হৈও বিজেপিৰ লগত থকা যথেষ্ট প্ৰভাৱশালী গোটৰ সমৰ্থন পায়ো প্ৰমোদ বড়োৱে যদিও তেওঁ খুব সুন্দৰকৈ কথা বতৰাবোৰ প্লেচ কৰিছিল আৰু এটা কথা কিন্তু মানিব লাগিব আমি যে প্ৰমোদ বড়োৱে কিন্তু হাগ্ৰামা মহিলাৰ যিটো অসম বা অন্যান্য গোষ্ঠী বিৰোধী যিবোৰ কথা বা তত্ত্ব আছিলে সেইটোক আঁতৰাই তেওঁ এটা নতুন প্ৰতিচ্ছবি এটা দিবলৈ সক্ষম হৈছিলে কিন্তু ভোটটো তেওঁ হিচাপে পোৱাত সফল নহ'ল সেইকাৰণে দ্বিতীয় কথাটো হ'ল কি মই ভাবোঁ যে বিজেপিৰ কিছুমান ক্ষেত্ৰত ভুল হ'ল যে বিজেপিয়ে ভাবিলে যে আমি এইখিনি ক্ষেত্ৰত য'ত বড়ো ভোট কম তাত যদি আমি প্ৰাৰ্থীবোৰ দি লওঁ আমি তাত যদি তাত আমাৰ নিজৰ মানুহখিনিক আনিলে আমাৰো এটা অস্তিত্ব থাকিব দলৰ ফালে ভাল যে আমাৰো এটা অস্তিত্ব থাকিব লগে লগে এইটোৱে পৰোক্ষভাৱে নহ'লেও মানে কিছু প্ৰভাৱ পেলাই প্ৰমোদ বড়োৰ জিকাটো সহজ কৰিব পাৰিব এটা আৰু এটা ব্ৰেকিং নিউজ যে দিহিৰা সমষ্টি সকলোকে আচৰিত কৰি দিহিৰা সমষ্টিত কিন্তু এতিয়া প্ৰায় 5ম ৰাউণ্ড হৈ গৈছে সুৰক্ষা পাৰ্টীয়ে লিড লৈ আছে 1062টা ভোটত সেই সমষ্টিত বিজেপিয়ে পাম বুলি ভাবিছিল কিন্তু এতিয়া তাত সুৰক্ষা পাৰ্টীয়ে লিড লৈ আছে এইটো খুব ইম্পৰ্টেণ্ট কথা আপুনি ক'লে আচলতে সুৰক্ষা পাৰ্টীৰ গোটেই ভোট বেংকটো ধাৰণা কৰা হৈছিলে যে প্ৰমোদ বড়োৱে লৈ যাব পাৰিব আৰু বাকীখিনি বিজেপিয়ে লৈ যাব পাৰিব আৰু সেই ভোটটোৰ বেচিছত তেওঁলোক ক্ষমতালৈ আহিম বুলি ভাবিলে কিন্তু প্ৰকৃতাৰ্থত আপুনি এটা দেখিব যে সংখ্যালঘুৰ ভোটটো বিশেষকৈ কংগ্ৰেছ আৰু AIDFৰ সমৰ্থন আছিল যে কংগ্ৰেছৰ সংখ্যালঘু ভোটটো কংগ্ৰেছ আৰু AIDF সেই তেওঁলোকৰ সমষ্টিকেইটাত লৈ যাব অন্তত জিকিব অন্তত 3খন বা 4খন আসন পাব বুলি বিজেপিৰ পক্ষৰ পৰাই কৈছিলে বুলি আপুনি অন্তত জানে সেইটোও নহ'ল বৰঞ্চ আপুনি সেইদিনাখন মান্তি হ'ল যে হাগ্ৰামা মহিলাৰে এবাৰ আচৰিত ধৰণে কিছুমান সংখ্যালঘু ভোট পাইছে কিন্তু প্ৰমোদ বড়োৱে কিন্তু অন্যান্য বহুবোৰ লোকৰ সমৰ্থন পোৱাৰ পিছতো সংখ্যালঘুৰ ভোট প্ৰথম ৰাউণ্ডত যিটো তেওঁলোকে সমৰ্থন পাইছিলে সেই সমৰ্থনটো কিন্তু দ্বিতীয় ৰাউণ্ডত যে ঘূৰি গ'লে সেই কথাটো আপুনি স্বীকাৰ কৰিব বেছিকেলি প্ৰথম ৰাউণ্ডত যি ভোট গ্ৰহণ হৈছিল বিশেষকৈ ওদালগুৰি অঞ্চলত সেই
ৰাউণ্ডৰ ভোটিংখিনি হৈছিল আচলতে সীমান্তৱৰ্তী ভূটান সীমান্তৱৰ্তী য'ত বড়ো অধ্যুষিত অঞ্চল আছিল যেতিয়াই মূল বিভিন্ন জনগোষ্ঠীৰ কাষলৈ আহি পৰিছিল UPPL পিছ পৰি গৈছিল পবিত্ৰ বাঘেৰিটা যে আপোনালোকে নিশ্চয় আজি শান্তি পাব যে এখন আসন পাইছিল আজি 8খন আসন পাইছে নিশ্চয় ভাল মই নকওঁ যে 16খন আসন পাম বুলি কৈছিলোঁ এইটো সকলো নেতাই কয় সেইটো বেলেগ কথা 8খন আসন তাৰ বাবে আপোনালোকক অভিনন্দন জনাইছোঁ সেইটো মোৰ কোনো তাত ক'বলগীয়া নাই কিন্তু মোৰ ক'বলগীয়া আছে আপোনালোকে 8খন পাইছে UPPL 11খন পাইছে কিন্তু BPF অকলে 17খন পাইছে 1 নম্বৰ দল 17 BPF আজি BPFৰ নিয়ম অনুসৰি আজি ভাল লাগিলহেঁতেন BPFৰ সৈতে বিজেপিয়ে বুজাবুজি কৰি আকৌ চৰকাৰ গঠন কৰাহেঁতেন কিন্তু BPFৰ সৈতে হিমন্ত বিশ্ব শৰ্মা বা ৰঞ্জিত দাসৰ হাগ্ৰামা মহিলাৰ সৈতে থকা ব্যক্তিগত শত্ৰুতা নেকি যাৰ ব্যক্তিগত শত্ৰুতাৰ বাবে 17টা আসন পোৱা দলটোক বাদ দি পেলাই 11টা আসন পোৱা দলটোৰ সৈতে বুজাবুজি কৰিব ওলাইছে নহয় ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টিত ব্যক্তিগত চিন্তাৰ প্ৰতিফলন ৰাজনৈতিক কাৰ্যক্ষেত্ৰত দেখা নাযায় কাৰণ এইটো এটা সমিল মেলেৰে এটা সমূহীয়া সিদ্ধান্ত বিভিন্ন টায়াৰত কেন্দ্ৰীয় নেতৃত্ব ৰাজ্যিক নেতৃত্বৰ পৰা আদি কৰি BTC অঞ্চলৰ ক্ষেত্ৰভিত্তিক যিসকল লোকে নেতৃত্ব দি আছে তেওঁলোকৰ লগত উমৈহতীয়া আলোচনাৰ সকলো কাম হয় এই যে হাগ্ৰামা মহিলাই দেৱৰ নেতৃত্বাধীন BPFৰ লগত মিত্ৰতা ভংগ হ'ব সেইটো কেৱল আমাৰ ৰাজ্যিকৰে নহয় আমাৰ যিসকল তৃণমূল পৰ্যায়ৰ কৰ্মী হিচৰতি হৈ আছে BTC এৰিয়াত প্ৰায় 5,40,000 আমাৰ ৰেজিষ্টাৰ্ড মেম্বাৰ তেওঁলোকৰো এটা সিদ্ধান্তৰ প্ৰতি আমাৰ সন্মান এতিয়া কথা হ'ল আপুনি প্ৰথমে উল্লেখ কৰি গৈছে যে 1ৰ পৰা 8লৈ আমি উত্তীৰ্ণ হৈছোঁ সেইটো এটা আমাৰ খুব গুৰুত্বপূৰ্ণ কথা আৰু বহুদিনৰ মূৰত পৰিষদীয় নিৰ্বাচনত এটা বিভিন্ন সমষ্টিত পদুম ফুলৰ চিহ্নত নিজৰ প্ৰাৰ্থীক এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ মানুহে ভোট দিব পাইছে সেইটো এটা গুৰুত্বপূৰ্ণ কথা নহ'লে কংগ্ৰেছৰ আজি যিটো অৱস্থা BPFৰ লগত তেওঁলোকে মিত্ৰতা কৰি 15 বছৰ তেওঁলোকে তাত অনুপস্থিত হৈ তেওঁলোকৰ সাংগঠনিক শক্তি শূন্য হৈ গ'ল তাৰ প্ৰমাণ পাইছোঁ কিন্তু সেইটো হ'বলৈ আমাৰ ৰঞ্জিত কুমাৰ দাসেই হওক বা নেডাৰা বায়েকে হওক বা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে হওক তেওঁলোকে এইটো নিবিচাৰিলে আৰু এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ কুমাৰ শইকীয়াদেঙৰ যি এগৰাকী সেইটো অঞ্চলৰ সাংসদো এতিয়া কথা হ'ল ইয়াত কেইবাটাও কথা আছে আমাৰ ৰাজনৈতিকভাৱে এটা কথা চাওক যদিও হাগ্ৰামা মহিলাই দেৱী ইমান আসন পাইছে আপুনি যদি ভোটৰ শ্বেয়াৰটো দেখে যে সেইটো 30-35% ওচৰে পাজৰে হ'ব কিন্তু আমি যিহেতু প্ৰাক নিৰ্বাচনী আমি কোনো এলায়েন্সত নগ'লোঁ মিত্ৰতাত নগ'লোঁ আপুনি চাব বহুকেইটা সমষ্টিত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হৈছে আমি জিকাটোতো বা হৰাটোতো য'তেই নহওক কিয় আপুনি দেখিব আমাৰ আৰু UPL বা অন্যান্য যিখিনি প্ৰতিষ্ঠান বিৰোধী ভোট আছে BPF বিৰোধী ভোট আছে এইবিলাক বহুধা বিভক্ত হৈ গ'ল কাৰণে আমি আসন কম পালোঁ আৰু আটাইতকৈ গুৰুত্ব আমি যদি বহু কেইটা সমষ্টি দিলোহেঁতেন আমাৰ ৰিজাল্ট আৰু ভাল হ'লহেঁতেন আৰু যদি প্ৰাক নিৰ্বাচনী কেনেবাকৈ এলায়েন্স হ'লহেঁতেন আজিৰ তাৰিখত গোটেই কথাখিনি বেলেগ এটা ৰূপ ল'লেহেঁতেন আৰু এতিয়া প্ৰাগ কিয় নকৰিলে আমাৰ নিজস্ব সাংগঠনিক কথা এইটো আমি আমাৰ নিজস্ব সাংগঠনিকভাৱে বিশ্লেষণ কৰি আছোঁ আমি ইয়াত আৰু আমি এতিয়া তাত চাওক আমি এতিয়া এটা কথা ভাল হ'ল যে আমি মোটামুটি গোটেই 75% সমষ্টিত আমাৰ নিজস্ব যিটো ষ্ট্ৰেংথ সেইটো আমি উমান পালোঁ আৰু এই শক্তিটোৰে আমি ক্ৰিপদা অহাবাৰ 21 নিৰ্বাচনত অতি সুন্দৰ ফলাফল লাভ কৰিম আৰু এটা শেষ সংযোগ দাদা কংগ্ৰেছৰ এটা কথা চাওক ইমান সাংঘাতিক তেওঁলোকে এটা মিত্ৰতা কৰিছে UDF আৰু কংগ্ৰেছৰ মাজত এই মিত্ৰতা কংগ্ৰেছ আৰু UDFৰ যিটো আনহলি এলায়েন্স বুলি আমি কওঁ সেই মিত্ৰতাটো খিলঞ্জীয়া ভূমিপুত্ৰই BTC এলেকাত আজি নচ্ছাত কৰিলে আৰু তাৰ একেই প্ৰতিফলন শদিয়াৰ পৰা ধুবুৰীলৈকে দুইটা উপত্যকাত আপুনি অহাবাৰ 21 নিৰ্বাচন পাব আৰু সেইকাৰণে তেওঁলোকে ইতিমধ্যে বেকফুটত গৈছে ৰ'ব মই এই বিষয়ে কথা পাতিম এইখিনি আৰু এটা খবৰ দিওঁ আনঅফিচিয়েলি খবৰ আহিছে যে ওদালগুৰি কেইবাটাও সমষ্টিৰ ৰিজাল্ট আহি পাইছে হৰিচিঙাত UPPL জিকিছে বুলি খবৰ আহিছে ধনচিৰি BPF ভৈৰৱকুণ্ড UPPL পাঁচনৈ চেৰপাং BJP ৰৌতা UPPL অৰ্থাৎ ইয়াত কেৱল ধনচিৰি আমি যিটো কৈছিলোঁ বিজেপি নেতৃত্বই দাবী কৰিছিল যে ওদালগুৰিৰ মুঠ 10খন আসনৰ ভিতৰত এখন আসনে BPFৰ দখলত থাকিব বাকী গোটেইখিনি আসন BPF আৰু বিজেপি আৰু UPPLৰ মাজত থাকিব অৰ্থাৎ 10খনৰ 9খন আসন বিজেপি আৰু UPPLৰ মাজত আৰু বাক্সাৰ 11খন আসনৰ ভিতৰত এখন গণসুৰক্ষাৰ লগত থাকিব আৰু বাকী তেওঁলোকে দাবী কৰিছে 9খনৰ পৰা 10খন আসন পাব অৰ্থাৎ তেওঁলোকে দুটা মিলি 19খন আসন আৰু চিৰাঙত 2খন 21খন আৰু এনেকৈ মিলাই লৈ তেওঁ সম্পূৰ্ণ মুঠতে তেওঁলোকে জিকে কিন্তু মই দিগন্ত চৌধুৰী মোৰ বেয়া লাগিছে যে আপোনালোকৰ সভাপতি ৰিপুণ বৰা বদৰুদ্দিন আজমল যিবোৰ ঠাইত গৈছিল আজি ধনচিৰিত আপোনালোকৰ অৱস্থা বেয়া হৈ গৈছে ধনচিৰিৰ পবিত্ৰ বাঘৰিটাই খিলঞ্জীয় আপোনালোকক অগ্ৰাহ্য কৰিছে কৈছে নহয় খিলঞ্জীয় অগ্ৰাহ্য কৰা নাই লগতে ধৰ্মীয় সংখ্যালঘু আপোনালোকক অগ্ৰাহ্য কৰিছে গুমাহেন সমষ্টিত য'ত সংখ্যালঘুৰ যথেষ্ট লোক আছে আপোনালোকক অগ্ৰাহ্য কৰি তেওঁলোক BPFৰ সপলৈ গৈছে ইয়াতকৈ দুখৰ কথা কি হ'ব পাৰে না আপোনালোক হিন্দুৰ দল হ'ল না জনজাতিৰ দল হ'ল না আপোনালোকৰ সভাপতি স্বয়ং কোচ ৰাজবংশীৰ প্ৰতিনিধিত্ব কৰে কোচ ৰাজবংশীয়েও ভোট নিদিলে না ইজ ঘাটকা না উজ ঘাটকা এতিয়া আপোনালোকে কাৰ দলৰ কাৰ ভোট লৈ পেলাই আপোনালোকে নিৰ্বাচন খেলিম বুলি ভাবিছে দিগন্ত চৌধুৰী নাই এইটো এটা আপুনি মানে পাৰ্টিন কুৱেশ্যন এটা কৰিছে তাৰ উত্তৰ দিবলৈ মই মানে ভালো পাম
অসমৰ মুখ্যমন্ত্ৰী জনজাতি যদি আপুনি সেইটো দৃষ্টিভংগীৰে চায় তেতিয়াহ'লে বড়োলেণ্ড টেৰিটৰিয়েল আপোনাৰ বি টি আৰ ইলেকশ্যনত তেওঁলোকে সংখ্যাগৰিষ্ঠতা নিজে পাব লাগিছিল কোনে বিজেপিয়ে কিয় তেওঁলোকৰ মুখ্যমন্ত্ৰী জনজাতি ইজ এ ট্ৰাইবেল চিফ মিনিষ্টাৰ সেইটো নহ'ল ঠিক তেনেদৰে আমাৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াও কোচ ৰাজবংশী বাদ দিয়া আপোনাৰ হিন্দুও ভোট নিদিলে আপোনাৰ মুছলমানো নিদিলে মোক সেইটোৱে কথা কওক হিন্দুও নিদিলে মুছলমানে নিদিলে এতিয়া ভোটাৰৰ কথা আমি ভোটাৰৰ ওচৰত আমি এটা দিব নোৱাৰিলে এনেকুৱা এটা আজি মই অথনি ইমান লাজ লাগিছে কোনোবা এটা সমষ্টিমতে তাকে চাই আছোঁ যে অমুকে পাইছে 8,000 অমুকে পাইছে 7,000 আপোনালোকে পাইছে 36টা ভোট কি কথা কয় কংগ্ৰেছৰ এই অৱস্থা হৈছে মই অলপ পিছত লাগিলে চাই দিব পাৰোঁ 49 ৰাউণ্ডত যেতিয়া আহিছে ৰিজাল্টবিলাক চাই মই চক খাই গ'লোঁ আকৌ ভুল লিখিছে নেকি বুলি চালোঁ যে 8,000 পাইছে বোলে ইটো পাৰ্টিয়ে বি পি এফে ইটোৱে পায় 7,000 ইটোৱে পায় 5,000 কাৰণ কি সৰু সুৰা আপোনালোকৰ পাৰ্টিজনে পাইছে 36টা ভোট নে 30টা ভোট পাই পেলাই ৰখি আছে এয়া অৱস্থা হৈছে কংগ্ৰেছৰ ইয়াৰ পিছত এতিয়া কংগ্ৰেছক লৈ লাহে লাহে যিটো অৱস্থা হৈছে কংগ্ৰেছ ক্ৰমাৎ অপ্ৰাসংগিক হৈ পৰিব নেকি অসমত সেয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে আমি এটা বাণিজ্যিক বিৰতি ল'ম আমি সমগ্ৰ বিষয়টোলৈ আলোচনা কৰি আছোঁ যে আমি বাৰে বাৰে কৈছোঁ আজিৰ এই দিনটোৰ নায়ক হাগ্ৰামা মহিলাই যিখিনি ঘটনা হৈছে গোটেই হেমন্ত বিশ্ব শৰ্মা বিশ্ব শৰ্মাই যিখিনি কথা কৈ পেলাই নিৰ্বাচনত প্ৰচাৰ কৰি আছে সেইটো আমাৰ কাৰণে প্লাছ পইণ্ট কোনো মানুহ লগত যুদ্ধ নহয় এতিয়া হিমন্ত বিশ্ব শৰ্মা জিকে না মই জিকে এই গুলি মাৰি ধৰণটো হেমন্ত বিশ্ব শৰ্মাই খাইছে মই কোৱা নাই যিখিনি কাৰাপশ্যন হৈছে হেমন্ত বিশ্ব শৰ্মাই কৰিছে মেনিফেষ্টো ওলাইছে ইয়াত মাটিৰ পাত্তা দিম কিবা কিবি দিম বুলি এইটোতো টোটেলি মিছা যিখিনি ঘটনা হৈছে গোটেই হেমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈ পেলাই নিৰ্বাচনত প্ৰচাৰ কৰি আছে সেইটো আমাৰ কাৰণে প্লাছ পইণ্ট কোনো মানুহ লগত যুদ্ধ নহয় এতিয়া হিমন্ত বিশ্ব শৰ্মা জিকে না মই জিকে এই গুলি মাৰি ধৰণটো হেমন্ত বিশ্ব শৰ্মাই খাইছে মই কোৱা নাই যিখিনি কাৰাপশ্যন হৈছে হেমন্ত বিশ্ব শৰ্মাই কৰিছে মেনিফেষ্টো ওলাইছে ইয়াত মাটিৰ পাত্তা দিম কিবা কিবি দিম বুলি এইটোতো টোটেলি মিছা আমি অনুষ্ঠানত আজিৰ দিনটোৰ নায়ক হাগ্ৰামা মহিলাই বুলি কৈছোঁ কিয়নো হাগ্ৰামা মহিলাৰ নেতৃত্বত বি পি এফে 17খন আসনত লিড লৈ আছে এই সংখ্যাৰ সামান্য তাৰতম্য ঘটিব পাৰে কিন্তু তথাপিও প্ৰমোদ বড়োৱাই হওক হিমন্ত বিশ্ব শৰ্মাই হওক হাগ্ৰামা মহিলাই আজিৰ দিনটোৰ হিৰো বুলি ক'ব লাগিব হাগ্ৰামা মহিলাই দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু দুইটা সমষ্টিত হাগ্ৰামা মহিলাই প্ৰথম অৱস্থাত পিছ পৰি আছিল গতিকে আমি আশংকা ভাবিছিলোঁ যে হাগ্ৰামা মহিলাই দুইটা সমষ্টিতেই পৰাভূত হ'ব নেকি কিন্তু শেহতীয়া খবৰ মতে হাগ্ৰামা মহিলাৰ ইয়াৰে দুইটা সমষ্টিতে যথেষ্ট ভাল অৱস্থাত আগুৱাই গৈছে যেনে বি পি এফৰ দেৱৰগাঁৱত হাগ্ৰামা মহিলাৰে 18,791 ভোট পাইছে 9 ৰাউণ্ডৰ পিছত ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে 16,806টা পাইছে বি পি এফৰ হাগ্ৰামা মহিলাই প্ৰায় 2,000 ভোটত 1900 ভোটত লিড লৈ আছে কচুগাঁৱতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে স্বাভাৱিকতেই এয়া খুব ভাল খবৰ যে হাগ্ৰামা মহিলাক আজি তাৰিখত আমি নায়ক বুলি ঘোষণা কৰিবলৈ বাধ্য হৈছোঁ যি কি নহওক কংগ্ৰেছৰ প্ৰতিনিধি দিগন্ত চৌধুৰী আমাৰ লগত আছে আজি হাগ্ৰামা মহিলাৰ দুকপাল আজি বি পি এফে 17খন আসনত আছে আজি যদি কংগ্ৰেছ এখনত কংগ্ৰেছৰ স্থিতি এখনত তাতকৈ গণ সুৰক্ষা পাৰ্টিয়ে ভাল ফলাফল দেখুৱাইছে আৰু কংগ্ৰেছ এটা সৰ্বভাৰতীয় দল এটা আৰু নাটকীয়ভাৱে এইখিনি আৰু দৰ্শকক জ্ঞাতৰ্থে জনাওঁ সেইটো আমাৰ কংগ্ৰেছ আৰু এ আই ডি এফৰ ভিতৰুৱা সূত্ৰই কৈছিল যে কংগ্ৰেছ আৰু এ আই ডি এফৰ মাজত যেতিয়া এইবাৰ নিৰ্বাচনৰ মিত্ৰতা হৈছিল তেতিয়া এদিন সিদ্ধান্ত লোৱা হ'ল যে দুইটা দলে আজমল আৰু ৰিপুণ বৰাই হেলিকপ্টাৰযোগে প্ৰচাৰ চলাব সেই মৰ্মে 3 দিনৰ বাবে যোৱাৰ সিদ্ধান্ত লোৱা হ'ল তেতিয়া আজমল চাহাবে ৰিপুণ বৰাক কৈছিল যে দুদিনৰ হেলিকপ্টাৰ খৰচা এ আই ডি এফৰ ফালৰ পৰা দিয়া হ'ব এদিন কংগ্ৰেছৰ ফালৰ পৰা দিয়া হ'ব আৰু প্ৰথম দুদিন এ আই ডি এফে ঠিকেই খৰচা দিলে থাৰ্ড ডেট দেখা গ'ল হেলিকপ্টাৰ খৰচ দি ৰিপুণ বৰা নিজে গাড়ী লৈ প্ৰচাৰ চলাবলৈ গুচি গ'ল অৰ্থাৎ কংগ্ৰেছে তাতো পইচা খৰচ নকৰিলে ফলত দুদিনে হেলিকপ্টাৰ ব্যৱহাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে অথচ এই কংগ্ৰেছ 15 বছৰ ধৰি ক্ষমতাত আছিল কিন্তু কংগ্ৰেছৰ নেতাই
দলৰ বাবে পইচা খৰচ কৰিব লাগে তাক চিন্তা নকৰে, যিটো বিজেপি বা অন্য দলৰ ক্ষেত্ৰত আমি ইয়াৰ বিপৰীত দৃষ্টি দেখা পাওঁ। আজিৰ তাৰিখত কংগ্ৰেছ নেতাক দুখীয়া বুলি আমি কেতিয়াও নকওঁ, কিন্তু কংগ্ৰেছ যেতিয়া দুখীয়া পাৰ্টিলৈ পৰিগণিত হ'বলৈ গৈ আছে, আমাৰ তাত পইচা নাই বুলি অৱস্থা কয়। এতিয়া মই দিগন্ত চৌধুৰীক কৈছোঁ যে নিশ্চয় আজি ফলাফল দুৰ্ভাগ্যজনক। আজি 17খন আসনৰ তুলনাত আপোনালোকে যদি আজি 3খন 4খন আসন পালেহেঁতেন, আপোনালোকে 5খন আসন পাম বুলি দাবী কৰি আছিল, তেতিয়াহ'লে কমচে কম আপোনালোকে আজি হাগ্ৰামা মহিলাৰ সৈতে মিলি চৰকাৰ গঠন কৰিব পাৰিলে। যিটো ঘটনা বিহাৰত সংঘটিত হৈছিল আপোনালোকৰ লগত থাকি, আজি হাগ্ৰামা মহিলাই ইয়াৰ পিছত বিধানসভা নিৰ্বাচনত আপোনালোকৰ লগত থাকি হাগ্ৰামা মহিলাই কিবা লাভ হ'ব জানো? নহয় চাওক, আপুনি খুব দীঘলীয়াভাৱে কথাখিনি ক'লে। কথাটো হৈছে আপোনাৰ ৰিচোৰ্চৰ, যিটো ৰিচোৰ্চৰ কথা আপোনালোকে কৈছে, যিটো পইচাৰ কথা কৈছে, ইনষ্টিটিউচনেলাইজ কৰাপশ্যন কংগ্ৰেছত কোনোদিনে নাছিল। যিটো বস্তু আমি বৰ্তমান এতিয়া শাসকীয় পক্ষক দেখা পাওঁ, তেওঁলোকে ধৰি লওক দলীয়ভাৱে আপোনাৰ যিখিনি কৰিব লাগে কৰে, আৰু ইলেকশ্যনটো জিকাটো যেন তেওঁলোকৰ এটা মটো, ছ'চিয়েল ছাৰ্ভিচটো যেন মটো নহয়। ছ'চিয়েল ছাৰ্ভিচতকৈ কেনেকৈ আপুনি ডিভিজন কৰিব, ভাগ কৰিব, জনগোষ্ঠীত ভাগ কৰিব, ভাষাত ভাগ কৰিব, ধৰ্মত ভাগ কৰিব, এই ধৰণৰ ৰাজনীতিৰ যিটো পৰিৱেশ বিজেপিয়ে আনিছে সমগ্ৰ ভাৰতবৰ্ষত, অসমতেই নহয় সমগ্ৰ ভাৰতবৰ্ষক। গতিকে এইটোৱে আমাৰ আৰু বিজেপিৰ মাজত এটা আদৰ্শগত যুদ্ধ। যিটো আপুনি এতিয়া পইচাৰ কথা কৈছে যে কংগ্ৰেছৰ নেতাই পইচা খৰচ নকৰে, কংগ্ৰেছৰ নেতাই যদি পইচা খৰচ নকৰিলে হয় তে অলপ কমকৈ হ'লেও ব্যয় কৰি যে আমি আপোনাৰ প্ৰচাৰ কৰিছোঁ, সেইখিনি প্ৰচাৰ ক'ৰ পৰা নহৈছে। তো ডেফিনেটলি নেতাবিলাকে হওক, তেওঁলোকক ভাল পোৱা মানুহখিনিয়ে হওক, কংগ্ৰেছ দলৰ আদৰ্শৰ সন্মান জনাই যিখিনি মানুহে কংগ্ৰেছ দলৰ লগত জড়িত, তেওঁলোকে যি যৎকিন মানে সাহায্য বুলি কয় আৰু সেইখিনি আপোনাৰ লৈ পেলাই আপোনাৰ দলটো আমাৰ নেতৃত্বই আগুৱাই লৈ গৈছে। তাতে দলৰ নেতৃত্বক ধৰি লওক ময়ো গ্ৰহণ কৰিব নোৱাৰোঁ, এই কথাটো উচিত নহয় এই ধৰণে কোৱাটো। কিন্তু এইটো কথাও ঠিক যে যিটো আদৰ্শগত যুদ্ধ বিজেপি আৰু কংগ্ৰেছৰ মাজত 2014ৰ পৰা আৰম্ভ হৈছে, এইটো চলি থাকিব যেতিয়ালৈ আমি। মই এটা ব্ৰেকিং নিউজ এটা দিব বিচাৰিছোঁ। বাগানপাৰাৰ পৰা শেহতীয়া খবৰ আহিছে যে সেই সমষ্টিটোত এতিয়া 7ম ৰাউণ্ডৰ পিছত UPPLে কিছু আগুৱাই আছে। BPF তাত প্ৰায় 10,884 ভোট পাইছে, UPPLে 14,645 আৰু বিজেপিয়ে 10,855, GSPয়ে 5,839। আৰু ককলাবাৰী সমষ্টিত আমি প্ৰমোদ বড়ো পৰাভূত হ'ব বুলি ধাৰণা কৰিছিলোঁ, কিন্তু শেষত GSP প্ৰাৰ্থীতকৈ প্ৰমোদ বড়ো আগুৱাই গ'ল আৰু প্ৰমোদ বড়ো বিজয়ী হৈছে। প্ৰমোদ বড়ো আচলতে 2টা সমষ্টিৰ পৰা বিজয়ী হৈছে। প্ৰমোদ বড়োৱে তাত 23,506টা ভোট পাইছে, GSPৰ প্ৰাৰ্থীগৰাকীয়ে 19,772টা ভোট পাইছে। অৰ্থাৎ এই 2টা সমষ্টিৰ পৰা গয়াবাৰী আৰু ককলাবাৰী 2টা সমষ্টিৰ পৰা প্ৰমোদ বড়ো জিকিবলৈ সক্ষম হৈছে। ইপিনে মুছলপুৰৰ পৰা UPPLৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই লাভ কৰিছে। আমি কিছু সময় আগৰ অনুষ্ঠানৰ আৰম্ভতে কৈছিলোঁ যে বিজেপি নেতৃত্বই দাবী কৰিছে তেওঁলোকে ওদালগুৰিত 10খন আসনৰ ভিতৰত বিজেপি UPPL বুলি 9খন পাব, আৰু বাক্সাত 11খন আসনৰ ভিতৰত তেওঁলোকে 10খন পাব, 19খন আসন, চিৰাঙত 2খন পাব, 21খন আসন, আৰু ফকীৰাগাম বা অন্যান্য কোকৰাঝাৰখিনি বাদ দিয়ে তেওঁলোক চৰকাৰ গঠন কৰিব পৰা অৱস্থাত আছে। কিৰিপ চলিহা ডাঙৰীয়া, যে চৰকাৰ গঠন কৰিব পৰা অৱস্থাত এতিয়া বিজেপি আছে, কিন্তু আজিহে মই গম পাইছোঁ যে অসমৰ দৰ্শকে গম পাইছে বা আপুনি গম পাইছে আনুষ্ঠানিকভাৱে বিজেপি আৰু UPPLৰ মাজত মিত্ৰতা আছে। আমিতো কেতিয়াও জনা নাছিলোঁ। আপুনিতো জানিছিল। নহয়, আমি জানিছোঁ ন, তেওঁলোকেতো কেতিয়াও অসমৰ নহয় বিজেপি হেৰিৰ আপোনাৰ বড়োলেণ্ডৰ সাধাৰণ ভোটাৰো জানিছিলে যে এজন আমি জনাটো বেলেগ কথা, আগতে নিৰ্বাচনৰ আগতে মিত্ৰতাটো হোৱা নাছিল। নিৰ্বাচনী মিত্ৰতাৰ কথা মই এতিয়াও কোৱা নাই। মই কৈছোঁ যে এজন ছাত্ৰ নেতা যেতিয়া আহি পেলাই তেওঁ মই জনামতে বিজেপি চৰকাৰখনো ভালকৈ নজনা অৱস্থাত এখন কেন্দ্ৰত এটা নতুন চুক্তি কৰিলে। যেতিয়া তেওঁলোকৰ মিত্ৰদলেই সেই পৰিষদখনৰ দায়িত্বত আছে, আৰু এইটো সৰু সুৰা চুক্তি নহয়। এই আমি আটাইতকৈ ডাঙৰ কথা হৈছে, আৰু মই সেই কথাটো খুব মানে আপোনালোকক আপুনি এই ক্ষেত্ৰত জনমত গঠন কৰাত আপুনি নিশ্চয় ভূমিকা ল'ব। আজি ৰাজনীতিত যিটো অৱস্থা হৈছে তাতকৈ ডাঙৰ ভয়ানক কথাটো হ'ব যদিহে আমি আজি 15-20 বছৰমানৰ আগৰ পৰা চলোৱা যিটো প্ৰচেষ্টাৰ ফলত বড়োসকল যে অসমৰ মূল খুঁটিলৈ ঘূৰি আহিলে। বাকী দুৰ্নীতি হৈছে, এইখিনি কথা বা এডমিনিষ্ট্ৰেশ্যন মিছ এণ্ড ফ্লপছ হৈছে, কিন্তু মই কৈছোঁ যে এটা শান্তিৰ পৰিৱেশ আহিছিলে, আৰু এতিয়া লাহে লাহে এটা শান্তিৰ পৰিস্থিতি আহিছে। আজি এই নিৰ্বাচনটো খুব সফলভাৱে অনুষ্ঠিত কৰাৰ কাৰণে আজি যোৱা 20 বছৰৰ বিভিন্ন দলৰ
মই কোনো এডলৰ কথা কোৱা নাই এই অৱস্থাটোত তিক্ততাৰ সৃষ্টি কৰাটো কিমান দূৰ যুক্তিসংগত মই অনুভৱ কৰোঁ কিন্তু যে এইটো যুক্তিসংগত নহয় ৰাজনৈতিকভাৱেও ইয়াৰ মানে মই নাভাবোঁ যে ইমান ষ্টেক আছিলে বিজেপিৰ বা কংগ্ৰেছৰে তেওঁলোক জিকাতকৈ বা তেওঁলোকৰ দলটো আমাৰ প্ৰতিপত্তি চলতকৈ যে প্ৰধান কৰিছে এই বিটিচি নিৰ্বাচনটো প্ৰধানকৈ বড়ো লোকসকলৰ কাৰণেই এই বিটিচিখন গঠন কৰা হৈছে তেওঁলোকৰ নেতৃত্বটোত কোনো ধৰণে আঘাতপ্ৰাপ্ত হোৱাটো আমি নিবিচাৰোঁ মই কিন্তু লক্ষ্য কৰিছোঁ যে বিজেপিৰ এটা অংশ যিমান ধৰক এই হাগ্ৰামা মহিলাকে ধৰি BPFৰ মানে প্ৰচণ্ড সমালোচক আছিল সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু এটা খুব মানে মই ভাবোঁ যে এটা খুব মেচিয়ৰ্ড এটা ষ্টেটছমেন লাইক তেওঁ এটা কেম্পেইন কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই মেছেজৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আক্ৰমণাত্মক ভূমিকা নোলোৱাৰ বাবে তাৰ বহু ভোটাৰে ভাবিলে নেকি যে BPF আৰু চৰকাৰৰ মাজত বুজাবুজি আছে সেইবাবে হয়তো মই বেলেগ ধৰণৰ কথা এটা আমি শুনিছোঁ যে মই জনা মতে BPFৰ প্ৰথম চোৱাত যিটো BPFৰ বিপৰ্যয় হৈছে ওদালগুৰি আৰু বাক্সাত যিটো কথা আপুনি কৰা প্ৰেডিকশ্যনত আপোনাৰ এইটো কি কয় এইটো এক্সিট পলত একেবাৰে মিলি গৈছে মই আচৰিত হৈছোঁ মানে মই আপুনি কথাখিনি কৈ থাকোঁতে মই চাই আছোঁ যে আপুনি তেতিয়া এক্সিট পলত মোৰ মনত আছে 3টা সিট 1ৰ পৰা 3টা সিট দিছিলে মই কৈছিলোঁ এইটো সম্ভৱ নেকি আজিকালি এটাই হৈছে কেইটা আৰু আপুনি বিজেপিক 6টা সিট পাব বুলি কৈছিলে আৰু UPPLক 3টা সিট পাব বুলি কৈছিলে আজি প্ৰায় 9টাই হৈছে তেনেকুৱা ধৰণৰ কথাই হৈছে গতিকে মই এইটো কথা এইটো কাৰণেই কৈছোঁ যে এনেকুৱা হৈছে নেকি যে ছেকেণ্ড ৰাউণ্ডত যে এইটো নহ'ল তামোল পৰ্ব এটা আমাৰ বক্তব্য হিচাপে দেখুওৱা হৈছে তামোল পৰ্ব কোনে কৈছে জানিব বিচাৰে পৰিৱৰ্তন ৰাইজে যেনেকুৱা ধৰণৰ আমাক বিচাৰিছিল বিপাৰী যেনেকুৱা BPF পৰা যেনেকুৱা শাসনৰ পৰা মুক্ত কৰি আমাক শাসনৰ পৰা আনাৰ কাৰণে যিখিনি ৰাইজে চিন্তা কৰি আমাক ভোট দিলে এই ভোট দিয়াৰ যি উদ্দেশ্য পথলৈ আমি যাব এতিয়ালৈকে স্পষ্ট হোৱা নাই কোনটো দলে চৰকাৰ গঠন কৰিব গতিকে বিজেপি দলেও এতিয়ালৈকে মানে কি কৰিব এই ক্ষেত্ৰত বিজেপিৰ কিবা চৰকাৰ তাৰ লগত হ'ব এইটো ৰাইজ আমাৰ ৰাষ্ট্ৰীয় বা আমাৰ ৰাজ্যৰ তেখেতসকলে ডিচিশ্যন ল'ব তাৰ লগত চৰকাৰ হ'ব এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই কিমান শেহতীয়া খবৰ অনুসৰি মুদৈবৰী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী দিগন্ত বৰুৱা বিজয়ী হৈছে দিগন্ত বৰুৱাই প্ৰায় 17,000তকৈ অধিক ভোটত বিজয়ী হৈছে আমি যিটো কৈ আছিলোঁ যে বিজেপি নেতৃত্বই আমাক যিটো দাবী কৰিছিল যে ওদালগুৰি আৰু বাক্সাত যিটো কাৰ্যত সেয়াই হ'বলৈ গৈ আছে যে 17,000 ভোটৰ ব্যৱধানত তেওঁলোক বিজয়ী হৈছে মই এই বিষয়টোত পবিত্ৰ মাৰ্ঘেৰিটা আচল মই যাব বিচাৰিছোঁ যে কিছু সময়ৰ পিছতে আপোনালোকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব যে বিজেপি আৰু UPPLৰ চৰকাৰ হ'ব কিন্তু এই চৰকাৰখন থকাৰ পিছত বিপক্ষত 17খন আসন লৈ পেলাই হাগ্ৰামা মহিলাই থাকিব 2টা দলতকৈ শক্তিশালী স্থিতি অৰ্থাৎ জনতাৰ ৰায় হাগ্ৰামা মহিলাই সপক্ষে গৈছিল নেকি তৎসত্ত্বেও অন্যান্য ৰাজ্য যেনেকৈ আপোনালোকে দখল কৰে এইখন দখল কৰিব বিচাৰিছে আচলতে আপোনালোকৰ পক্ষত নাছিল নেকি ইয়াত চাওক ইয়াত এতিয়া সংখ্যাটোৱে হ'ল জনমত জনতাৰ ৰায়টো সংখ্যাত তেখেতসকল যদি 21 পালেহেঁতেন তেতিয়াহ'লে আমি শ্ৰদ্ধা সহকাৰে সেইটো মানিবলৈ বাধ্য হ'ম কিন্তু তাৰ বিপৰীতে স্থিতাৱস্থা বা প্ৰতিষ্ঠান বিৰোধী ভোটখিনি আপুনি সংখ্যা গুৰু হৈ আছে গতিকে আমি ৰাইজৰ জনমত সেইটো বুলিহে ভাবিম কিন্তু আটাইতকৈ বৃহৎ দলটোক চৰকাৰে তেনেহ'লে ভাৰতৰ গোটেইকেইখন কথা কওঁ ৰাজনৈতিক অভিজ্ঞতা নাই মই যদি তাচ্ছিল্য বুলি আছে মই ক্ষমা কৰিছোঁ মই একেবাৰে ক্ষমা কৰিছোঁ মই সৰু বুলি কৈ কিন্তু মই তাচ্ছিল্য নকৰোঁ আৰু আপোনাৰ বিশিষ্ট শিল্পীক মই ক্ষমা খোজাৰ পিছত যদি আপুনি গণতন্ত্ৰৰ পৰম্পৰা হৈছে যে যদি কোনোবা এটা বিধানসভা বা লোকসভাত প্ৰি ইলেকশ্যন বুজাবুজি নহয় তেতিয়াহ'লে সৰ্ববৃহৎ সংখ্যাগৰিষ্ঠ দলটোকে মাতিব লাগিব একজেক্টলি তেওঁলোকে যদি পাছত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সেইটো প্ৰতিপন্ন কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকক আঁতৰাই বেলেগ ছেকেণ্ড লাৰ্জেষ্ট পাৰ্টিটোক মাতে ঠিক আছে নহ'লে কোনো কম্বিনেশ্যন আমাক শেষ কৰিছে যে এই দৌৰাদৌৰিকে যে আজি ৰাতি 9টা বজাতে যে হঠাৎ এটা এলায়েন্স হৈ গ'ল ইজ ইট পচিবল আগৰে এলায়েন্স কিন্তু সেই এলায়েন্স মিছকালকুলেট আগতে এলায়েন্স হয় কিন্তু আমি নাজানো গণতান্ত্ৰিক কথাটোক অলপমান মানে বিপন্ন যদিহে প্ৰি পল এলায়েন্স হ'লহেঁতেন তেতিয়াহ'লে আপুনি যদি বেলেগ নালাগে কেইটামান সমষ্টি আমি 26টাত উঠিছোঁ চাই দিলে পোনপটীয়াকৈ আমি বহু সমষ্টিত আমাৰ ভোট বিভাজনৰ বাবে হাৰিছোঁ 10,000 যদি BPF পাইছে আমি 9,000 UPPL 8,000 পাইছে দুইটা যোগ কৰিলে 17,000 হৈ যায় যদি এনেধৰণে আমিতো এনেকুৱা কাম নকৰিলে যদি প্ৰি পল এলায়েন্স এটা থাকিলেহেঁতেন আৰু এতিয়া কথা হ'ল আপুনি মোতকৈ বেছি গম পাব যে ভাৰতৰ অন্য ৰাষ্ট্ৰৰ যি প্ৰেচিডেন্স আছে যে অন্যান্য উদাহৰণ য'ত আছে সন্মিলিতভাৱে
সংখ্যা গুৰু এটা দলক মাতিব নে সন্মিলিত শক্তি এটাক মাতিব যদি এটা চাইন এটা এপিল লৈ যায় হেতুক মাতিব হেতু সংবিধান মতে বা আইন সন্মতভাৱে হ'ব বুলি আমাৰ বিশ্বাস আছে মহামহিম ৰাজ্যপালে বা যি সিদ্ধান্ত গ্ৰহণ কৰোঁতা গতিকে এইটো নিৰ্বাচনৰ পিছত উত্তৰ নিৰ্বাচনত এতিয়া তাৰ পিছত যদি সন্মিলিত গোষ্ঠীয়ে যদি একেলগে যদি এপিল কৰে গতিকে সেইটোকো কৰিব পাৰে যদি প্ৰেসিডেন্ট চাইনবিলাকৰ কাৰণে ইমান দৌৰাদৌৰি কৰিব দৰকাৰ নাই কাইলৈও কৰিব পাৰে এইটো অট'মেটিক হ'ব কাৰণ UPPL আৰু বিজেপিৰ মাজত বুজাবুজি হোৱাৰ বাবে কোনো এখন চৰকাৰ হ'বই নোৱাৰে এইটো ইমান দৌৰাদৌৰি কৰিব ইমান মানে আজি তেওঁ স্বাভাৱিকতে BPF কথা লওঁতে সংযোজন দিব বিচাৰিছোঁ এতিয়া ধৰি লওক পোষ্টপন এলায়েন্স এটা হ'ব পাৰে কিন্তু তাৰ কাৰণে এটা কমন মিনিমাম প্ৰগ্ৰাম বা কিবা এটা লাগিব তো এইটো এঘণ্টাৰ ভিতৰতে হ'ব সেই কথাটো মই বুজা যে 41 অনুগ্ৰহ কৰি UPL আৰু বিজেপিৰ এৰি দিয়ক ঠিক আছে তাই ৰাইজে বেয়া পাব নেকি আজি কাজল গাঁৱত মানে নাচি গানি ফূৰ্তি কৰিছিল BPFে যেতিয়া বিজয় লাভ কচু গাঁও আৰু ক্ষমা কৰিব কোকৰাঝাৰ আৰু চিৰাঙত চুইপ কৰিছে বুলি ক'ব পাৰি BPFক তাৰ মাজত তেওঁলোকক চৰকাৰ গঠন কৰিবলৈ নামাতি কোনো ধৰণৰ বুজাবুজি নথকা যি UPPLৰ সৈতে বুজাবুজি নাই বুলি হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছিল প্ৰমোদ বৰুৱাই কৈছিল দুইটাই ঘপককৈ আহি পেলাই ক'লে আমি চৰকাৰ গঠন কৰিম অথচ তেওঁলোকৰ লগত জনতাই তেওঁলোকৰ সপক্ষে ভোট দিয়া নাই ভোট দিয়া নাই যে তেওঁলোকে কৰিব নোৱাৰিব আপোনালোকে 11 এক পকত দিছে আপোনাৰ এটা 11টা দিছে এটা 8টা দিছে দুইটা ল'লা তেনেহ'লে BPF আৰু হেৰিয়ে পাৰে BPF কংগ্ৰেছ আৰু BPF কংগ্ৰেছ আৰু UPP হ'ব পাৰে সেইটো সেই কথাটো তেওঁলোকক কিয় সুযোগ দিয়া নাই আপোনালোকে আমন্ত্ৰণ জনাওক যে নোৱাৰিলে তাৰপিছত আমি গ'লো ঠিক আছে আমি এটা বাণিজ্যিক বিৰোধীৰ পিছত আমাৰ আলোচনা অব্যাহত থাকিব যিখিনি ঘটনা হৈছে গোটেই হেমন্ত বিশ্ব শৰ্মা যিখিনি কথা কৈ পেলাই নিৰ্বাচনত প্ৰচাৰ কৰি আছে সেইটো আমাৰ কাৰণে প্লাছ পইণ্ট কোনো মানুহ লগত যুদ্ধ নহয় এতিয়া হিমন্ত বিশ্ব শৰ্মা জিকে না মই জিকে এই গুলি মাৰি ধৰণটো হেমন্ত বিশ্ব শৰ্মাই খাইছে মই কোৱা নাই যিখিনি কাৰাপশ্যন হৈছে হেমন্ত বিশ্ব শৰ্মাই কৰিছে মেনিফেষ্টো ওলাইছে ইয়াত মাটিৰ পাত্তা দিম কিবা কিবি দিম বুলি এইটোতো টোটেলি মিছা যিখিনি ঘটনা হৈছে গোটেই হেমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈ পেলাই নিৰ্বাচনত প্ৰচাৰ কৰি আছে সেইটো আমাৰ কাৰণে প্লাছ পইণ্ট কোনো মানুহ লগত যুদ্ধ নহয় এতিয়া হিমন্ত বিশ্ব শৰ্মা জিকে না মই জিকে এই গুলি মাৰি ধৰণটো হেমন্ত বিশ্ব শৰ্মাই খাইছে মই কোৱা নাই যিখিনি কাৰাপশ্যন হৈছে হেমন্ত বিশ্ব শৰ্মাই কৰিছে মেনিফেষ্টো ওলাইছে ইয়াত মাটিৰ পাত্তা দিম কিবা কিবি দিম বুলি এইটোতো টোটেলি মিছা এই মুহূৰ্তত আনটা ব্ৰেকিং নিউজ আহিছে দতমাৰ পৰা শেহতীয়া খবৰ আহিছে সপ্তম ৰাউণ্ড সমাপ্ত হোৱাৰ পিছত BPFৰ প্ৰাৰ্থীগৰাকীয়ে 13,202টা ভোট পাইছে BPFে 10,943টা BJPয়ে 4,550টা গতিকে BPFে প্ৰায় 2,260টা ভোটত লিড লৈ আছে 2,000 ভোটত দতমাত BPFে লিড লৈ আছে BPFৰ ভাল খবৰ সেইকাৰণে আমি নায়ক হাগ্ৰামা বুলি আমি ক'ব বিচাৰিছোঁ এইখিনিতে প্ৰশ্ন আছে BTR চুক্তি এবাৰ নিৰ্বাচনৰ ইছ্যু আছিল বাৰে বাৰে UPPLৰ ফালৰ পৰা কৈছিল যে BTR চুক্তি আখৰে আখৰে পালন কৰা হ'ব ইয়াৰ বিপৰীতে হাগ্ৰামা মহিলাই কৈছিল BTR চুক্তি যদি আখৰে আখৰে পালন কৰা হয় তেনেহ'লে BTRত থকা অনাবৰুষসকলক উচ্ছেদ কৰা হ'ব আৰু সেই কথাটোত বহু লোক শংকিত হৈ পৰিছিল দ্বিতীয়তে হিমন্ত বিশ্ব শৰ্মাৰ এগ্ৰেছিভ প্ৰচাৰৰ ফলত ধৰ্মীয় সংখ্যালঘু লোকসকলে কংগ্ৰেছ বা UDFৰ কাষলৈ যোৱাৰ পৰিৱৰ্তে BPFৰ সপক্ষে গ'ল নেকি যাৰ বাবে সংখ্যালঘুৱে নিৰ্ণায়ক ভূমিকা পালন কৰা কোকৰাঝাৰ অথবা চিৰাঙত BPFে ভাল ফলাফল দেখুৱালে ওদালগুৰি অথবা বাস্কাত সংখ্যালঘুৰ বিশেষ কৰণীয় কাম নাছিল কেৱল ধনশিৰিত আছিল সেই ধনশিৰিটো কংগ্ৰেছক ভোট নিদি BPFক ভোট দিলে BPFে ধনশিৰি আসনটো পালে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ বাবেই নেকি আমি সমগ্ৰ বিষয়টোৰ ওপৰত পৰ্যালোচনা অব্যাহত ৰাখিম কিন্তু ল'ম এটা সৰু বাণিজ্যিক বিৰতি যিখিনি ঘটনা হৈছে গোটেই হেমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈ পেলাই নিৰ্বাচনত প্ৰচাৰ কৰি আছে সেইটো আমাৰ কাৰণে প্লাছ পইণ্ট কোনো মানুহ লগত যুদ্ধ নহয় এতিয়া হিমন্ত বিশ্ব শৰ্মা জিকে না মই জিকে এই গুলি মাৰি ধৰণটো হেমন্ত বিশ্ব শৰ্মাই খাইছে মই কোৱা নাই যিখিনি কাৰাপশ্যন হৈছে হেমন্ত বিশ্ব শৰ্মাই কৰিছে মেনিফেষ্টো ওলাইছে ইয়াত মাটিৰ পাত্তা দিম কিবা কিবি দিম বুলি এইটোতো টোটেলি মিছা যিখিনি ঘটনা হৈছে
গোটেই হেমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈ পেলাই নিৰ্বাচনত প্ৰচাৰ কৰি আছে সেইটো আমাৰ কাৰণে প্লাছ পইণ্ট কোনো মানুহ লগত যুদ্ধ নহয় এতিয়া হিমন্ত বিশ্ব শৰ্মা জিকে না মই জিকে এই গুলি মাৰে ধৰণটো হেমন্ত বিশ্ব শৰ্মাই চাইছে মই কোৱা নাই যিখিনি কাৰাপশ্যন হৈছে হেমন্ত বিশ্ব শৰ্মাই কৰিছে মেনিফেষ্টো ওলাইছে ইয়াত মাটিৰ পাত্তা দিম কিবা কিবি দিম বুলি এইটোতো টোটেলি মিছা নায়ক হাগ্ৰামা মহিলাই 10ম ৰাউণ্ডৰ পিছত দেৱৰগাঁৱত প্ৰায় 3000 ভোটত লিড লৈ আছে প্ৰথম অৱস্থাত তেওঁ পিছ পৰি আছে যদি লিড লৈ আছে আমি সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰি আছোঁ পবিত্ৰ মাঘেৰিটা আমাৰ লগত আছে কিৰিপ চলিয়া আছে দিগন্ত চৌধুৰী আছে পবিত্ৰ মাঘেৰিটাৰ ওচৰত মই যাওঁ যে এই নিৰ্বাচনৰ ফলাফলৰ পিছত আন এটা দিশ আহিব এতিয়া আমি দেখা নতুন ফলাফল দেখা গৈছে বিজেপি 10খন আসন পাইছে পুনৰ এইখিনি কথা আমি এক্সিট পোলত কৈছিলোঁ বিজেপি 10ৰ পৰা 14খন আসন পাব আজি বিজেপি 10খনত আছিল ইউপিপিএলৰ কথা কৈছিলোঁ আমি 7খনৰ পৰা 11খন আসন পাব ইউপিপিএলে 10খন পাইছে জিএছপিক আমি কৈছিলোঁ 0ৰ পৰা 2খন আসন পাব তেওঁলোকে 2খন আসন পাইছে কংগ্ৰেছক আমি 1খনৰ পৰা 3খন আসন দিছিলোঁ কংগ্ৰেছ 1খনতে সীমাবদ্ধ আছে আৰু বিপিএফক আমি 10খনৰ ভিতৰত আসন পাব বুলি ভাবিছিলোঁ কিন্তু বিপিএফে অভাৱনীয়ভাৱে এতিয়ালৈ 16খন আসন পালে এই 16খন আসন পোৱাৰ মূল কাৰণ কংগ্ৰেছৰ বিপৰ্যয় ইউডিএফৰ বিপৰ্যয় কংগ্ৰেছ আৰু এআইডিএফে যিদৰে ভোট পাব লাগিছিল সংখ্যালঘুৰ সেই ভোট নাপালে আমি ধাৰণা কৰিছিলোঁ আমাৰ ওচৰত এক্সিট পোলত দেখুৱাইছিল যে সংখ্যালঘুৰ ভোট আচলতে কংগ্ৰেছ আৰু ইউডিএফৰ সপক্ষে যাব বুলি ভবা গৈছিল কিন্তু কাৰ্যত সেয়া নহ'ল আৰু এই মুহূৰ্তত দেখা গৈছে মই এটা বিশেষ সমষ্টিৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ ধনচিৰি সমষ্টিত যথেষ্ট সংখ্যক ধৰ্মীয় সংখ্যালঘুৰ ভোটাৰ আছিল তাত কিন্তু বিপিএফ জিকিছে কোনে কেনেকৈ জিকিছে হিচাপটো চাওক 1 নম্বৰ স্থানত বিপিএফ আছে 17184 ভোট লৈ ইউপিপিএল 2 নম্বৰ স্থানত আছে 14448টা ভোট লৈ এআইডিএফ গৈ তৃতীয় স্থানত আছে 11988টা ভোট লৈ অথচ তাত 20000ৰো অধিক সংখ্যালঘু ভোট আছিল আৰু বিপিএফে কেৱল সংখ্যালঘুৰ ভোট নহয় বড়ো জনসাধাৰণৰ লগতে সংখ্যালঘুৰ বৃহৎ ভোট লৈ ধনচিৰি সমষ্টিত জিকিব পাৰিছে এইটো ইউডিএফে জিকিব পৰা চিট আছিল কিন্তু ইউডিএফৰ কাষৰ পৰাও সংখ্যালঘু ভোটাৰ আঁতৰি গৈছে মই পবিত্ৰ মাঘেৰিত এটা বিষয় যাব বিচাৰিছোঁ এই সমগ্ৰ বিষয়টো আপুনি চাই যে দুটা ভাগত যেনে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ওদালগুৰি আৰু বাস্কাত আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হৈছিল চিৰাং আৰু কোকৰাঝাৰ আজি যি ফলাফল ওলাইছে ওদালগুৰি আৰু বাস্কাত বিপিএফৰ ফলাফল খুবেই বেয়া ইউপিপিএলৰ ভাল বিপিএফৰ ভাল আমিও সমীক্ষাত কৈছিলোঁ যে ইউপিপিএলৰ ভাল ইউপিপিএলে ব্যাপক হাৰত বড়ো ভোট লাভ কৰিছে ইয়াৰ বিপৰীতে কোকৰাঝাৰত ইউপিপিএলৰ পাৰফৰ্মেঞ্চ বেয়া বিপিএফৰ সাংঘাতিক ধৰণে বড়ো ভোটৰ লগতে সংখ্যালঘুৰ ভোটো পাইছে অৰ্থাৎ কোকৰাঝাৰৰ বড়ো জনসাধাৰণে হাগ্ৰামা মহিলাক চিফ হিচাপে বিচাৰিছিল আৰু ওদালগুৰি আৰু বাক্সাৰ বড়ো জনসাধাৰণে প্ৰমোদ বড়োক চিফ হিচাপে ভাবিছিল নেকি নাই তেনেকুৱা বুলি আমি নাভাবোঁ আচলতে আমি এতিয়া বিটিচিত যি নিৰ্বাচন খেলিছোঁ তাততো আমাৰ যিসকল নেতা বা তৃণমূল পৰ্যায়ক্ৰমে বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ লগতে মূলতঃ মানুহখিনি প্ৰায়বিলাককেইটা সমষ্টিতে আছে সাধাৰণ লোকৰ সমান্তৰালভাৱে বড়ো জনগোষ্ঠীৰ লোক গতিকে আৰু আমাৰ একেই বড়ো জনগোষ্ঠীয়ে বহুত আমি লাভ কৰিছোঁ আৰু সেইকাৰণে আমি এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ মূলতঃ এটা কথা আপুনি ঠিক কৈছে যে দেশী গৰীয়ামৰীয়া জোলহা এইসকল বাদ দি বাকী যিসকল ময়মনসিঙীয়া ৰংপুৰীয়া ঢাকা যিখিনি মিয়া আছে সেইখিনি ভোট আমি নাপাওঁ আৰু সেইখিনি ভোটৰ সংখ্যা এইটো অনস্বীকাৰ্য যে কোকৰাঝাৰ বা সেইটো এৰিয়াৰ কিছু অঞ্চলত বেছি এইটো আপুনি আপোনাৰ সমীক্ষাতে আপুনি ইতিমধ্যে কৈছে যে তাত আপুনি সংখ্যালঘু শব্দটো ব্যৱহাৰ কৰিছে সংখ্যালঘুৰ ভোটৰ সংখ্যা তাত বেছি বুলি কৈছে কিন্তু আমি যিখিনি দেশী গৰীয়ামৰীয়া জোলহাৰ ভোট আমি ভালে সংখ্যক ভোট আমি লাভ কৰিছোঁ কিন্তু এইটো ঠিক যে আমি ময়মনসিঙীয়া ভোট আমি যথেষ্ট কম পোৱাৰ কাৰণে দুইটাত আমাৰ আশানুৰ নহ'ল সেইটো কথা শুদ্ধ কিন্তু আপোনাৰ প্ৰসংগৰ হাত ধৰি মই এটা কথা কওঁ যে এটা আমাৰ ইয়াত আমি এতিয়া চৰকাৰ আমাৰ পৰিষদ গঠন কৰিম বা ইউপিপিএল বা যি হয় মিত্ৰতা যদি হয় গঠন কৰিম এইটো এটা সুকীয়া কথাটো ভাল খবৰ আজিৰ তাৰিখত পৰিৱৰ্তন বিচাৰিছিল তাৰ প্ৰমাণ আমি সংখ্যাৰ ফল পাইছোঁ সংখ্যাগতভাৱে আমাৰ ভোট বিভাজন হোৱাৰ বাবে বিপিএফৰ বেছি সেইটো অনস্বীকাৰ্য কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা দুটা এই নিৰ্বাচনত আমি লাভ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে আপুনি কৈ যাওক আমি লগতে ফুল স্ক্ৰীণত বিজনীৰ পৰা কিছু চেলিব্ৰেশ্যনৰ খবৰ আহিছে উৎসৱ মুখৰ পৰিৱেশ পাৰ্টি যোৱা সেয়া আমি ফুল স্ক্ৰীণত দেখুৱাব বিচাৰিছোঁ পোনে দেখুৱাব বিচাৰিছোঁ বিজনীৰ পৰা খবৰ আহিছে কি ধৰণে আপুনি কওক কৈ যাওক আপুনি কৈ যাওক এতিয়া মই ক'বলগীয়া কথাটো এইটোৱে যে দুটা কথা আমি পাইছোঁ যে আমাৰ যি 5,40,000 আমাৰ সন্মানীয় কৰ্মী আছে বৃহত্তৰ বি টি এৰিয়াত তেখেতসকলৰ আজিৰ তাৰিখত সাংগঠনিকভাৱে অতি একত্ৰিত হৈছে আমি ছেল্ফ এছেছমেণ্ট কৰিব পাৰিছোঁ আৰু এইটো কথা গম পাইছোঁ যে বিটিচিত বিপিএফ বাদ দিও এটা ৰাজনৈতিক এটা শক্তি হ'ব পাৰে আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব দিব পাৰে সেইটো আজি প্ৰতীয়মান হ'ল আমাৰ এখন আছিল মাত্ৰ এখনৰ পৰা 10-12খন পাবলৈ গৈছোঁ দ্বিতীয় কথা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যিটো কংগ্ৰেছ ইউডিএফৰ যিটো নেক্সাছ বুলি নকওঁ তেওঁলোকৰ স্বাধীনতা আছে কংগ্ৰেছ ইউডিএফৰ যিটো মিত্ৰতা সেই মিত্ৰতা আছে বুলি আমি সদায় কৈ আছিলোঁ তেওঁলোকে নহয় বুলি কয় সদায় নহয় বুলি কয় কিন্তু এইবাৰ
এবাৰ আনুষ্ঠানিকভাৱে তেওঁলোকে ঘোষণা কৰিলে আৰু অসমৰ BTCকে ধৰি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীয়ে ভূমিপুত্ৰসকলে এই ময়মনসিঙীয়া মিয়াৰ যিটো প্ৰতিনিধি দল UDF আৰু কংগ্ৰেছৰ যিটো এলায়েন্স তাক আজি নৎসাত কৰি দিলে সেইকাৰণে আজি তেওঁলোকে 20খন আসনত দিছিল 20খনৰ ভিতৰত এখন পাইছে মাত্ৰ এইটো মনত ৰাখিব 20খনৰ ভিতৰত এখন পাইছে 20খন 13খন দিছিল 13 আৰু 7 20 আমি 20 বুলি ক'ম এতিয়া 13 বুলি ক'লে নহ'বতো 20খন আসনৰ পৰা মাত্ৰ এখন লাভ কৰিছে আজিৰ ফলাফল সেইটো আৰু মই কিছু সংযোজন ঘটাব বিচাৰিছোঁ কিৰিপ চলি মই আপোনাৰ ওচৰত যাওঁ গুমা এটা সমষ্টি আছিল গুমা সমষ্টিটোত সংখ্যালঘুৰ যথেষ্ট আধিপত্য আছিল গুমাত কংগ্ৰেছে খুব ভাল ফল দেখুৱাব বুলি হৈছিল কংগ্ৰেছে অধিপত তাত এতিয়া সপ্তম ৰাউণ্ড হৈ গ'ল সপ্তম ৰাউণ্ডৰ পিছত ফলাফল আহিছে BPFে 8,979টা ভোট পাইছে কংগ্ৰেছে 7,887টা ভোট পাইছে আৰু BPFে 1100 ভোটত লিড লৈ আছে সংখ্যালঘু ডমিনেট এটা সমষ্টি এটা তাৰপিছত আহিলে মথনগুৰি সমষ্টিটো যথেষ্ট সংখ্যালঘু ভোটাৰ আছিল ৰিপুণ বৰা ৰকিবুল হুছেইন আৰু আজমলে তাত প্ৰচাৰ চলাইছিল তাত এতিয়া UDF 3 নম্বৰ স্থানলৈকে নাই 1 নম্বৰত BJP আছে 9,088 BJP 2 নম্বৰত আছে 11,287 UPPL আছে 5,183 অৰ্থাৎ সংখ্যালঘুৰ এতিয়া ভোট বেংক হৈ থকা নাই কংগ্ৰেছ অথবা UDF এই BTR নিৰ্বাচনত প্ৰমাণিত কৰিছে কি কয় চাওক মই আজি ৰাতিপুৱাও কৈছিলোঁ যে ব্যক্তিগতভাৱে মই ভাবোঁ যে BTR নিৰ্বাচনত অন্তত বড়োলেণ্ড এৰিয়াৰ নিৰ্বাচনত কংগ্ৰেছ আৰু অগপৰ কংগ্ৰেছ আৰু AIDFৰ যিটো এলায়েন্স ইট ৱাজ এ মিছ এডভেঞ্চাৰ মইতো ইমানলৈ কৈছোঁ ইট ইজ এ কাইণ্ড অফ পলিটিকেল হাৰাকিৰি কাৰণ আমি কংগ্ৰেছ দলেই আৰু কংগ্ৰেছৰ বুৰঞ্জীটোৱে হৈছে যে ইণ্ডিজিনাছ লোকক প্ৰটেকশ্যন দি বহিৰাগত যিসকল লোক সেই সময়ত আহিছিলে তেওঁলোকৰ বহু সংখ্যক লোক যি মুছলিম লীগৰ ছাপৰ্টাৰ আছিলে সেই লোকসকলৰ বিৰুদ্ধে আমাৰ অসমীয়া ইণ্ডিজিনাছ পপুলেশ্যনক ৰক্ষণাবেক্ষণ দিয়াটোৱে আছিলে কংগ্ৰেছৰ লক্ষ্য আৰু সেইধৰণেই কংগ্ৰেছৰ আন্দোলনটো হৈছিল আজি খুব দুখৰ কথা যে কংগ্ৰেছৰ এটা যাক আমি স্বায়ত্ত শাসন দিয়াত অগ্ৰগণী ভূমিকা লৈছিলোঁ হয় BJP দলৰ তাত কাম কৰিছিল একো নাই সকলো সৰ্বভাৰতীয় ৰাজনৈতিক দলে বড়ো লোকসকলক বহু দিনৰ ধৰা এটা সাংঘাতিক বিদ্ৰোহী এটা অৱস্থাৰ অৱসান ঘটাই হিংসাৰ অৱস্থান ঘটাই তেওঁলোকক স্বকীয় শাসন দি পেলাই আমি আগবাঢ়িব দিছিলোঁ মই নাভাবোঁ যে তাত কেৱল সংখ্যালঘু অধ্যুষিত ভোটকেইটা লৈ পেলাই বা সংখ্যালঘুৰ ভোট লৈ পেলাই আমি নিৰ্বাচনটো খেলি পেলাই আমি কি কৰিব খুজিছোঁ মই বুজি নাপাওঁ সেইটো কাম কিন্তু তৰুণ গগৈ কৰা নাছিলে কাৰণ তৰুণ গগৈ পাছৰ চাত কৈছিলে ময়ো সুধিছিলোঁ লাগিছিলে কংগ্ৰেছে কেৱল সংখ্যালঘুৰ ভোট নিৰ্ভৰ কৰে মোক বেলেগ ভোট নালাগে সেই কথাটো আজি মই নক'লোঁ আজিতো সকলোৰে মুখত এটা আলোচনা হৈ গৈছে আৰু BJPয়ে যিটো প্ৰচাৰ চলাইছে সেই প্ৰচাৰটো মানুহৰ মনত সোমাইছে আজি মই ভাবোঁ যে কেম্পেইন যদি এলায়েন্সো হৈছে দ্য কংগ্ৰেছ প্ৰেচিডেণ্ট শুড হেভ গন ইন এ ডিফাৰেণ্ট প্লেটফৰ্ম এণ্ড কুড হেভ কেনভাছ দিগন্ত চৌধুৰী কংগ্ৰেছ UDFৰ মিত্ৰতাক লৈ আপোনালোকৰ দলৰ মাজতে দ্বিমত আছে বিভিন্নজনে মন্তব্য আগবঢ়ায় এতিয়া আজিৰ এই যিটো ছেমিফাইনেলত এই মিত্ৰতাই মুঠেই ক্লিক নকৰিলে ছেমিফাইনেলতে ক্লিক নকৰিলে ফাইনেলত কি ক্লিক কৰিব কি ভাবে না চাওক আমাৰ 13টা কেণ্ডিডেট আমি প্ৰক্ষেপ কৰিছিলোঁ 13টা কেণ্ডিডেটৰ 2জন কেণ্ডিডেট আপোনাৰ সংখ্যালঘু সম্প্ৰদায়ৰ বাকী 11জন আপোনাৰ কেণ্ডিডেটে অন্যান্য সম্প্ৰদায়ৰ বড়ো জনজাতিত আছে অন্যান্য মানে জনগোষ্ঠীত আছে গতিকে সংখ্যালঘু কথাটো বাৰে বাৰে যেটো আপোনালোকে কৈ আছে এইটো বৰ উচিত কথা নহয় বাকীকেইটা সমষ্টিত আপোনাৰ ৰিপুণ বৰাই এদিন মোক এটা কওক যে এটা সমষ্টিত ৰিপুণ বৰাই প্ৰচাৰ চলাই আহিলে মোক এটা সমষ্টিৰ নাম কওক কোনটো এই সংখ্যালঘুৰ সমষ্টিৰ বাহিৰে সংখ্যালঘু নথকা এটা সমষ্টিৰ নাম কওক য'ত আপোনালোকৰ সভাপতিয়ে প্ৰচাৰ চলাবলৈ গৈছিল নহয় অকল সভাপতি যে আপোনাৰ প্ৰত্যেকটো সমষ্টিত যাব সেইটো সম্ভৱ নহয় সভাপতিয়ে সংখ্যালঘুৰ সমষ্টিতে যাব নেকি নাই দলৰ অন্যান্য আপোনাৰ নেতৃবৰ্গই বিভিন্ন স্থানত আপোনাৰ হেৰি কৰিছে আপোনালোকৰ দলৰ মূল নেতা হিমন্ত বিশ্ব ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনক আমি একেলগে কেৱল সংখ্যালঘু অধ্যুষিত অঞ্চলত আপোনালোকে মানে আপোনাৰ এখন মানে সেইটো ৰেলী এটা আছিল তেওঁলোকে হেলিকপ্টাৰেৰে গৈছে গতিকে আপোনালোকে বেছি তেওঁলোকক ফ'ল' কৰিছে যিবিলাক সৰু সৰু আপোনাৰ মানে মিটিং হৈছে আপোনাৰ মানে ষ্ট্ৰীট কৰ্ণাৰ মিটিং হৈছে তাতে আমাৰ যথেষ্ট সংখ্যক আমাৰ ছিনিয়ৰ লিডাৰে গৈ তাতে ভাগ ধৰিছে পদুৰ বোৰ্ড লৈ গৈছে দিগন্তই কৈছে কথাটো মই দিগন্তৰ কথাটোত মই আপত্তি কৰা নাই সুন্দৰ কথাই কৈছে কিন্তু মই এজন পৰ্যবেক্ষক হিচাপে আজি ধৰক টিভি টক শ্ব'বোৰত থাকি ৰাতিপুৱা থাকি পেলাই বিভিন্ন মানুহৰ কথা পাতি মই কোকৰাঝাৰ কলেজৰ এজন অধ্যাপক খুব সুন্দৰ কিছুমান এনালাইচিছ দিছিলে আৰু তাত তেওঁ এটা কথা ক'লে যিটো কিন্তু মই খুব প্ৰভাৱান্বিত হৈছিলোঁ তেওঁ ক'লে যে এই নিৰ্বাচনত BJPয়ে এটা দীৰ্ঘকালীন ষ্ট্ৰেটেজি লৈছিল কৌশল লৈছিল আমি সদায় আমাৰ প্ৰতিপক্ষৰ ৰাজনীতিক দলটোৰ পৰা সকলো কথাতে সমালোচনা কৰি নকৰি কিছুমান জানিবও চেষ্টা কৰিব লাগে কেনেকৈ জিকে কৈছে তেওঁলোকৰ এটা কৌশল আছিল ৰাজনৈতিক কৌশল আছিল দীৰ্ঘকালীন
কংগ্ৰেছৰ কোনো কৌশল পৰিলক্ষিত হোৱা নাই এক্সেপ্ট ডেট উই শুড মোবিলাইজ দ্য মাইনৰিটি ভোটছ তেওঁলোকৰ এটা অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ আছিলে আজি বাৰে বাৰে হেৰিয়ে কৈ আছে 5 লাখ 5.5 লাখ মেম্বাৰ্ছ আছে আমাৰ প্ৰেম সিং ব্ৰহ্মৰ পিছত প্ৰেম সিং ব্ৰহ্মৰ পৰিবাৰে কি অৱস্থাত অৱশ্যে সময়ত দিগন্তত কিমান এক্টিভ আছিলে মই নাজানো কিন্তু আমাৰ মনত আছে যে প্ৰেম সিং ব্ৰহ্মই কেনেকৈ কংগ্ৰেছ সমৰ্থন কৰিছিলে আমি তাত কেনেকৈ গৈছিলোঁ আমি যাওঁতে তাত কেইজন মানুহ থাকে আৰু হাগ্ৰামা মহিলাই তেতিয়া গৈ পেলাই প্ৰথম ছাত্ৰ মানে চাৰেণ্ডাৰ কৰা অৱস্থাত তেওঁলোকক লগ ধৰি তৰুণ গগৈৰ লগত কেনেকৈ কথা বতৰা পাতিছিলে আমাৰ মনত আছে যি কি নহওক মই কৈছোঁ যে তাৰ পাছতো আমাৰ অৰ্গেনাইজেশ্যন বুলি ক'বলৈ তাত এটা খাৰা অৰ্গেনাইজেশ্যন কিমান দূৰ আমি এনকাৰেজ কৰিছোঁ কংগ্ৰেছ দলে মোৰ সন্দেহ আছে হয়তো মোৰ ভুল হ'ব পাৰে হয়তো দিগন্থতে কৰিছিলে ideology what is the ideology on the basis of which we are supporting having an alliance in BTD area with Hagrama with Badruddin Azmal and talking about giving land to the people landless people মানে কি what about tribal land tribal belt যেটো ইমান ডাঙৰ পলিটিচাইজ কৰিছে সাদুল্লাহ কথাটো মই বাঢ়ি দিছোঁ ট্ৰাইবেল আমাৰ গোটেই অসম আন্দোলনৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ আন্দোলনটো আৰম্ভ হৈছিল যে যিসমূহ জনজাতীয় আৱেষ্টনীত বহিৰাগত আহি বহিছে আৰু জনজাতীয় আৱেষ্টনীবোৰ দখল কৰিছে সেই ক্ষেত্ৰত কোনো কম্প্ৰমাইজ হ'ব নোৱাৰে আজিও সেইটো কথা আমি কৈ আছোঁ সেই তেনেকুৱা কোনটো কথা আমি কৌশলগতভাৱে বিপৰীত জনাই মই কৈছে আদৰ্শগত যদি হেৰি নহয় আৰু আদৰ্শগত কথাটো কেনেকৈ হ'ব কওক যদি মই আজি কংগ্ৰেছৰ এজন নেতা হয় ভূঞা মই যদি কওঁ যে আমি অহাকালিলৈ হয় হাগ্ৰামাৰ দল নহ'লে প্ৰমোদ বড়োৰ দলৰ লগত সন্ধি কৰিম দেট ইজ নট এন এলায়েন্স সেইটো আদৰ্শ নাই মই নিজক আত্মসমালোচনা কৰি কৈছোঁ যে এইটো কেনেকুৱা কথা সুন্দৰ হাগ্ৰামা মহিলাৰ ইজ ষ্টিল এ পাৰ্ট অফ বিজেপি প্ৰমোদ বড়ো ইজ অলছ' এ বিজেপি ইনস্পায়াৰ্ড আউটফিট আমি তেওঁলোকৰ যোনেই ৰিজেক্ট হ'ব তেওঁলোকৰ লগত এলায়েন্স কৰিম আৰু আজি তাকে লৈ পেলাই আমি বিৰাট সন্তুষ্টি ল'ম তেনেকৈ এটা দল কংগ্ৰেছৰ অফিচিয়েলি কৈছে আই কান একচেপ্ট ৰিপুণ বৰদেৱে অফিচিয়েলি কৈছে যিয়ে পায় তাকে আমি সাপোৰ্ট কৰিম কিং মেকাৰে অফিচিয়েলি কৈছে এইবিলাক মূল বাৰ্তা আৰু তেখেতে কৈছে যে কংগ্ৰেছ ADF ৰ যিটো এলায়েন্স উইল বি দ্য কিং মেকাৰ ওকে আৰু কিং মেকাৰ এইটো কোৱা নাই যে অপচন দুটা আছে কৈছে মই কৈছোঁ মই নিজ চকুৰে শুনিছোঁ তুমি শুনা নাই যদি বেলেগ কথা মই তোমাক এটা চেলেঞ্জ কৰি ক'ম ৰিপুণ বৰাই অন ৰেকৰ্ড কৈছে যে আমি হয় হাগ্ৰামা মহিলাৰী নহয় আমি হেৰিৰ লগত এলায়েন্স কৰিম এছেম্বলি ইলেকশ্যনত হয় হাগ্ৰামা মহিলাৰী নহ'লে প্ৰমোদ বড়ো হি said it on record without any invitation discussions যদিও কংগ্ৰেছ হাইকমাণ্ডে আজিলৈকে কোনো এলায়েন্সৰ ওপৰত কোনো সিদ্ধান্তই লোৱা নাই ঠিক যিটো কথা ক'লে এই কথা লৈ দলৰ ভিতৰত বহু সংখ্যক নেতাই লিখিতভাৱে জনাইছে যিটো পাৰ্টীয়ে এখন পাইছে সেই পাৰ্টীৰ ওপৰত ইমান দীঘলীয়া আলোচনা কৰোঁ দিয়ক বাদ দিয়ক এতিয়া বেলেগ কথা লৈ আহোঁ প্ৰাসংগিক নহয় বিটিআৰ মানুহে ক'ব যে কাৰ ওপৰত আলোচনা কৰিছে আমি ভোটেই দিয়া নাই ৰিজেক্ট কৰি থৈছোঁ ইয়াৰ ওপৰত কিয় আলোচনা কৰি আছোঁ বেলেগ প্ৰসংগ এটা আহোঁ যে এই যে BPF এই উত্থান হ'ল 16খন আসন পালে 16খন আসন আজিৰ এই ক্ৰাইচিছ পিৰিয়ডত BPF যোৱাবাৰ যি ক্ৰাইচিছ পিৰিয়ডত 20খন আসন পাব পৰা নাছিল কিন্তু এই ক্ৰাইচিছ পিৰিয়ডৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল ৰঞ্জিত দাস প্ৰমোদ বড়ো এইবিলাকৰ যুঁজৰ মাজতো 16খন আসন পাইছে কাৰণে আমি হাগ্ৰামা মহিলাক নায়ক বুলি কৈছোঁ কিন্তু মই কৈছোঁ হাগ্ৰামা মহিলাক নায়ক সজালে কুকুৰাঝাৰ আৰু চিৰাঙত হাগ্ৰামা মহিলাই ব্যাপক হাৰত বিজয়ী হ'ল একমাত্ৰ আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে নেকি যি তাত গৈ কথাই প্ৰতি হাগ্ৰামা মহিলাই গালি পাৰিলে কথাই প্ৰতি BTR চুক্তি কৰিম বুলি ক'লে কথাই প্ৰতি আপোনালোকক মাটি দিম বুলি ক'লে আৰু কথাই প্ৰতি তাত যি ধৰণৰ মন্তব্য আগবঢ়ালে যদিও হিমন্ত বিশ্ব শৰ্মাই কৌশলগত ৰাজনীতিৰে এইবাৰ সাম্প্ৰদায়িক মন্তব্য নকৰিলে যাতে সংখ্যালঘুৰ ভোট তেওঁৰ বিভাজিত নহয় কিন্তু তৎসত্ত্বেও দেখাল সংখ্যালঘুৰ ভোট বিভাজিত নহয় হাগ্ৰামা মহিলাৰ কাষলৈ দৌৰি গ'ল হিমন্ত বিশ্ব শৰ্মাৰ ভয়ত নেকি না ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভয় বুলি কথা নাই আমি কৈছোঁ যে আমি এইটো আচলতে বেলট বক্সত সংখ্যালঘু মানুহে কোনে কাক দিছে এইটো বুথ পৰ্যায়ত এনালিচিছ কৰি গম পাই যাব কোনটো বুথত কিমান সংখ্যালঘু আছে আমি পুনৰবাৰ কৈছোঁ যে সংখ্যালঘু ভোট যে আমি ভাৰতীয় জনতা পাৰ্টীয়ে পোৱা নাই সেইটো কথা আমি মানি নলওঁ কাৰণ কি আমি বাৰম্বাৰ কৈছোঁ সকলো নিৰে এইটো শুদ্ধ কথা এইটো অপেন চিক্ৰেট যে কিন্তু আমাৰ যিখিনি গৰিয়ামূৰীয়া দেশী জোলহা মানুহ আছে সেইখিনিৰ ভোট আমি সদায় পাওঁ উজনিটো পাওঁ নামনিটো পাওঁ BTCটো পাওঁ তেনেদৰে ভোট যে কেৱল হাগ্ৰামা মহিলাদেৱৰ দলে পাইছে সেইটো নহয় আৰু এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেনেকৈ ক্ষেত্ৰভিত্তিক কৰা নাই গোটেই সামগ্ৰিকভাৱে 4খন জিলাত তেওঁ প্ৰচাৰ চলাইছে আৰু তাৰ ফল আমি কোকৰাঝাৰতো আমাৰ ভোট বৃদ্ধি হৈছে আমাৰ চিৰাঙত ভোট বেছি পাইছোঁ কিছু ব্যৱধানত আমি ক'ৰবাত হাৰিছোঁ আৰু কিছু ব্যৱধানত আমি ক'ৰবাত জিকিছোঁ কিন্তু সামগ্ৰিকভাৱে মই দুটা খণ্ডত বিভক্ত নকৰোঁ যে ওদালগুৰি আৰু এখন বেলেগ ঠাই আৰু চিৰাং বা কোকৰাঝাৰ বেলেগ কিন্তু সামগ্ৰিকভাৱে আমি আজি 1ৰ পৰা 10লৈ গৈছোঁ আজিৰ আমাৰ এট দ্য এণ্ড অফ দ্য ডে আমাৰ সেইটো হ'ল এচিভমেণ্ট 1ৰ পৰা 10লৈ গৈছোঁ প্ৰত্যেকটো সমষ্টিত আমাৰ ভোটৰ সংখ্যা বাঢ়িছে আৰু এটা কথা আমি আত্মবিশ্লেষণত আমি পাইছোঁ যে হাগ্ৰামা মহিলাক বাদ দি
ইউ পি পি এলৰো যদি বিজেপিৰ বা আনকি বেলেগ দলৰ যদি আমি ভোটখিনি যোগ কৰি দিওঁ কংগ্ৰেছ বাদ দি তেতিয়া কিন্তু এটা প্ৰায় 60 পৰা 70% ভোট আমি লাভ কৰিছোঁ এইখিনিতে যি ব্ৰেকিং নিউজ এটা আছে এক কথাত ক'বলৈ গ'লে আপুনি গোটেই ফিগাৰখিনি যায় যে বিটিআৰ যদি চৰকাৰ গঠন কৰিবলৈ 21খন আসনৰ প্ৰয়োজন এতিয়া বিজেপিৰ 10খন আছে ইউ পি পি এলৰ 11খন আছে এই মুহূৰ্তত আচলতে বিজেপি আৰু ইউ পি পি এল এটা চৰকাৰ গঠন কৰিব পাৰিব যদিও তেওঁলোকৰ মাজত আগতীয়া বুজাবুজি নাছিল এতিয়া হিন্স দিছে যে কিছু সময়ৰ পিছত আমি আশা কৰিছোঁ অলপ সময়ৰ পিছতেই আমাৰ ওচৰলৈ কমেণ্ট আহিব ইতিমধ্যে বোধহয় ৰঞ্জিত দাস হিমন্ত বিশ্ব শৰ্মা বা প্ৰমোদ বড়োৰ সৈতে আলোচনা চলি আছে হয়তো কিছু ছাৰপ্ৰাইজ আপোনালোকে দেখা পাব জইণ্ট লিষ্ট দিলে যদি এখন জইণ্ট লিষ্ট দি দিয়ে ইলেক্টেড মেম্বাৰ্ছবোৰে জইণ্ট লিষ্ট যদি কয় জইণ্ট লিষ্ট দি পেলাই তেওঁলোকে কয় যে আমি উই আৰ ৰেডি টু ছাপৰ্ট অফাৰ এন অল্টাৰনেটিভ গভৰ্ণমেণ্ট বিকজ উই কমাণ্ড দ্য মেজৰিটি নাও ইট ইজ এ পোষ্ট পোল এলায়েন্স তেতিয়া তেওঁলোকক মই ভাবোঁ যে they can do that after getting the election certificate এতিয়া মই যিমান দূৰ বুজি পাইছোঁ ইলেকশ্যন চাৰ্টিফিকেট নাই প্ৰায় পোৱা। কিন্তু ইছ্যু হোৱা নাই নাই হোৱা গতিকে election লিডাৰশ্বিপ certificate- পাৰ্টিয়ে ক'ব পাৰে লিডাৰশ্বিপ মানে they can declare officially they তেতিয়া will হ'ব। declare. সেইটো বাৰু টেকনিকেল এটা প্ৰব্লেম কথা এটা। কিন্তু কিছু সময়ৰ পিছত তেওঁলোকে ঘোষণা কৰিব যে আমি কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন আছে যে ইউ পি পি এলৰ হৈ প্ৰমোদ বড়োৱে যি ধৰণে ঢৌৰ সৃষ্টি কৰিব বুলি ভবা হৈছিল আনকি বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে আমি যেতিয়া কথা পাতিছিলোঁ তেওঁলোকে বিভিন্ন সময়ত কৈছে বড়ো জনগোষ্ঠীৰ মাজত ইউ পি পি এলৰ সপক্ষে সাংঘাতিক ঢৌ আহিছে কিন্তু আজি যিটো ফলাফল দেখা গ'ল যে ওদালগুৰি আৰু বাক্সাতে ইউ পি পি এলৰ সপক্ষে বড়ো জনগোষ্ঠীৰ ঢৌ আহিছিল সেই ঢৌ কিন্তু আমি বিশেষ ঢৌ কাজিৰঙা ক্ষমা কৰিব কোকৰাঝাৰ অথবা চিৰাঙত দেখা নাপালোঁ এনে অৱস্থাত প্ৰশ্ন হয় বিজেপি আৰু ইউ পি পি এৰ মাজত যদি চৰকাৰ গঠন হয় মুৰব্বী কোন হ'ব মুৰব্বী ইয়াত প্ৰমোদ বড়ো হ'ব নে ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ ত্যাগ কৰি বি পি এফত বিজেপিত যোগদান কৰি এই ৰাজনীতিলৈ আহিব বিচৰা বিশ্বজিৎ দৈমাৰী হ'ব মই ভাবোঁ আজিৰ তাৰিখত বিজেপিৰ বাবে প্লাছ পইণ্ট এটাই হ'ল ইউ পি পি এলে যি ধৰণে আসন পাব লাগিছিল সেই ধৰণে আসন নাপালে 10খন পাইছে বিজেপিয়ে তেওঁলোকে 11খন গতিকে এতিয়াও বিজেপিয়ে ইউ পি পি এলে অকলে চৰকাৰ গঠন কৰিব নোৱাৰিব গতিকে বিজেপিৰ কথা চলিব হয়তো কাইলৈ আপুনি শুনিব যে বিজেপিয়ে প্ৰক্ষেপ কৰিছে বিশ্বজিৎ দৈমাৰীক ল'ম এটা সৰু বাণিজ্যিক বিৰতি কোকৰাঝাৰত যিখিনি ঘটনা হৈছে গোটেই হেমন্ত বিশ্ব শৰ্মা শৰ্মাই যিখিনি কথা কৈ পেলাই নিৰ্বাচনত প্ৰচাৰ কৰি আছে সেইটো আমাৰ কাৰণে প্লাছ পইণ্ট কোনো মানুহ লগত যুদ্ধ নহয় এতিয়া হিমন্ত বিশ্ব শৰ্মা জিকে না মই জিকে এই গুলি মাৰি ধৰণটো হেমন্ত বিশ্ব শৰ্মাই চাইছে মই কোৱা নাই যিখিনি কাৰাপশ্যন হৈছে হেমন্ত বিশ্ব শৰ্মাই কৰিছে মেনিফেষ্টো ওলাইছে ইয়াত মাটিৰ পাত্তা দিম কিবা কিবি দিম বুলি এইটোতো টোটেলি মিছা কোকৰাঝাৰত যিখিনি ঘটনা হৈছে গোটেই হেমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈ পেলাই নিৰ্বাচনত প্ৰচাৰ কৰি আছে সেইটো আমাৰ কাৰণে প্লাছ পইণ্ট কোনো মানুহ লগত যুদ্ধ নহয় এতিয়া হিমন্ত বিশ্ব শৰ্মা জিকে না মই জিকে এই গুলি মাৰি ধৰণটো হেমন্ত বিশ্ব শৰ্মাই চাইছে মই কোৱা নাই যিখিনি কাৰাপশ্যন হৈছে হেমন্ত বিশ্ব শৰ্মাই কৰিছে মেনিফেষ্টো ওলাইছে ইয়াত মাটিৰ পাত্তা দিম কিবা কিবি দিম বুলি এইটোতো টোটেলি মিছা এই পৰ্যন্ত যি খবৰ আপোনালোকে দেখিছে যে বিজেপিয়ে 10খন আসন এই পৰ্যন্ত লাভ কৰিছে বা অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছ এখনতে সীমাবদ্ধ আছে কংগ্ৰেছ প্লাছ কৈছোঁ বি পি এফ 17খন আসনত থমকি ৰ'বলগীয়া হৈছে ইউ পি পি এল 12খন আসনত অৰ্থাৎ যদি চাই বিজেপি আৰু ইউ পি পি এল মিলি মেজিক সংখ্যা যি 21 লাগে 21ত ক্ৰছ কৰিছে 22 কিন্তু ইয়াত দুটা কথা আছে ইউ পি পি এলৰ হৈ প্ৰমোদ বড়োৱে যিহেতু দুটা সমষ্টিতে জিকিছে গতিকে তেওঁৰ এটা সমষ্টি ক্ৰাউন কৰা হ'ব যদিহে চৰকাৰ গঠন কৰিব যায় অৰ্থাৎ ইউ পি পি এলে 11খন বুলি ক'ব পাৰি বিজেপি 10 11 21খন দি তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ এইটোৱেই যে হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰৰ বাসগৃহত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মাৰ এক বৈঠক অনুষ্ঠিত হৈছে আমি প্ৰতিক্ৰিয়া জানিবলৈ তেওঁলোকৰ পৰা যোগাযোগ কৰিছিলোঁ তেওঁলোকে কোৱা মতে যে ফলাফল অহাৰ পিছতে তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব যিহেতু কাউণ্টিং চলি আছে এতিয়া তেওঁলোকে কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে ফলাফলৰ প্ৰতি তেওঁলোকে অপেক্ষা কৰিছে কিন্তু এটা কথা নিশ্চিত হৈ পৰিছে যে এতিয়া বিজেপি আৰু ইউ পি পি এলৰ চৰকাৰ হ'ব আনুষ্ঠানিকভাৱে আজি ৰাতি অথবা কাইলৈ যোগাযোগ কৰা হ'ব আৰু নাটকীয়ভাৱে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী বিজয়ী হৈছে একো আচৰিত নহ'ব কাইলৈ কংগ্ৰেছী প্ৰাৰ্থীগৰাকী যদি বিজয়ী হয় কাইলৈ তেওঁ ঘপককৈ বিজেপি আৰু ইউ পি পি এলৰ কাষলৈ যদি আহি যায় একো আচৰিত নহ'ব ইয়াত কিন্তু দল বিৰোধী আইন নপৰে এই বিধায়ক যিজন প্ৰাৰ্থী
তেওঁৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ সম্পৰ্ক আছে বুলি বিভিন্নজনে কয় গতিকে ইচ্ছা কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থীজনো কাইলৈ বিজেপিৰ সমৰ্থনত আহি যাব পাৰে এজন পাইছে সেইজনো গুচি অহাৰ সম্ভাৱনা আছে জিএছপিয়ে এখনো আসন নাপালে জিএছপি এখন আসন পাইছে বুলি কোৱা হৈছে এখন আসন পোৱা বুলি কৈছে গতিকে এনেধৰণৰ গতিকে এই প্ৰাৰ্থীজনৰ সৈতেও একে যোগাযোগ আছে গতিকে আপোনালোকে যিকোনো মুহূৰ্তত বিজেপিয়ে সংখ্যা বঢ়োৱাটো একো আচৰিত কথা নহয় পবিত্ৰ বাঘৰিটা এনে ঘটনা হৰ্চ ট্ৰেডিঙৰ ঘটনা সংঘটিত হ'ব যদিও প্ৰয়োজনীয়তা নাই অধিক সংখ্যা দেখুৱাবলৈ যিকোনো মুহূৰ্তত হৈ যোৱাৰ সম্ভাৱনা আছে কথাত আমি বিশ্বাস কৰোঁ কাৰণ আমি আমাৰ ইতিহাসটোৱে কয় মাত্ৰ এখন আসনত আমি অটল বিহাৰী বাজপেয়ীদেৱ যেতিয়া প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিছিলে সগৌৰৱেৰে গতিকে তেনেধৰণৰ আমাৰ নাই এতিয়া চাওক এইটো হ'ল এণ্টি ডিফেকশ্যন নাই বুলি আপুনি কোনোবা যদি সদস্য কোনোবা ব্যক্তি কোনোবা নিৰ্বাচিত প্ৰতিনিধি যদি বিজেপিলৈ আহে আমি তাত আপুনি নাহিব বুলি কোৱাৰো কোনো অৰ্থ নাই এইটোতো ৰাজনীতি নহ'ব গতিকে সেইটোত আচৰিত হ'ব কিন্তু আমাৰ তেনেকুৱা ধৰণৰ প্ৰয়োজন যদিহে আমাৰ শীৰ্ষ নেতৃত্বই মানি লয় যে ইপিপিএল আৰু বিজেপি একেলগে পৰিষদ গঠন কৰিব তেতিয়াহ'লে যদি সেইটো সিদ্ধান্ত লয় তাত আমি আদৰণীয় জনাম এগৰাকী সাধাৰণ কৰ্মী হিচাপে আৰু যদি কোনোবা আহেও যেহেতু তাত সেইটো নীতি নপৰে গতিকে আমি সেইটোত আচৰিত নহয় আপুনি কোৱাৰ দৰে কিন্তু তেনেধৰণৰ প্ৰয়োজন নহয় আৰু এটা কথা মই কৈ থওঁ যে আমি যে দেখিছোঁ এতিয়া স্ক্ৰীণত বিজেপিয়ে 10খন আসন পাইছে বিপিএফে 17খন আসন পাইছে এইখিনিতে প্ৰাণিধানযোগ্য যে 40খনৰ ভিতৰত 17খন আসন পাইছে বিপিএফে আমি কিন্তু মাত্ৰ 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি 10খন আসন এই কথাটো অতি গুৰুত্বপূৰ্ণ আৰু মিত্ৰজোঁট কংগ্ৰেছ প্লাছে 20খন আসনত অংশগ্ৰহণ কৰি এখন পাইছে এই কথাটো এই বাৰ্তাটো মই বাৰে বাৰে কৈছোঁ যদিও আপুনি সেই প্ৰসংগটোৰ পৰা আঁতৰি গৈছে কিন্তু কংগ্ৰেছ একেবাৰে হাৰিছে আপুনি গুৰুত্ব দিয়া নাই কিন্তু এই বাৰ্তাটো অতি গুৰুত্বপূৰ্ণ আজিৰ এই ইলেকশ্যনৰ এটা পাৰ্শ্বক্ৰিয়া হিচাপে যে সমগ্ৰ অসমত দুইটা উপত্যকাত শদিয়াৰ পৰা ধুবুৰীলৈকে পাহাৰকে ধৰি এই কংগ্ৰেছ আৰু ইউডিএফৰ মিত্ৰতাক নৎখাত কৰিছে আৰু কৰিব এতিয়া কাইলৈৰ পৰা আপুনি কংগ্ৰেছৰ এটা বেলেগ ভাষ্য শুনিব যে নহয় আমি এইটো মিত্ৰতা কৰিছিলোঁ কেৱল পৰিষদীয় নিৰ্বাচনৰ কাৰণে অসমৰ কাৰণে অন্য প্ৰান্তৰ কাৰণে নহয় এই বুলি কৈ তেওঁলোকে হঠাৎ মিত্ৰতাটোত এটা আৱৰণ দি বিগত নিৰ্বাচনবিলাকত যেনেকৈ এটা কাৰ্পেটৰ তলত ফ্ৰেণ্ডশ্বিপ আছিল এইটো তেনেকুৱা ধৰণৰ ক্লিপচলীয়া দেখা গৈছিল যে এই পৰিষদীয় নিৰ্বাচন সময়ত এণ্টি ডিফেকশ্যন ল নপৰে মন গ'লে বিজেপিৰ 10জন কংগ্ৰেছলৈ আহি যাব পাৰে কংগ্ৰেছে আনিব পাৰে আৰু ইয়াত যোৱাবাৰো দেখা গৈছিল যেতিয়া হাগ্ৰামা মহিলাৰে একক সংখ্যাগৰিষ্ঠতা পোৱা নাছিল তেওঁ বেলেগ দলৰ সদস্যক বিপিএফত আনি যোগদান কৰাইছিল এআইডিএফৰ সদস্যও তেওঁৰ দলত আহিছিল আৰু বিজেপিত যোগদান কৰি চৰকাৰ গঠন কৰিছিল এই মুহূৰ্তত ইচ্ছা কৰিলে বিজেপি আৰু ইউপিপিএলে চৰকাৰ গঠন কৰিব পৰা অৱস্থাত আছে ইউপিপিএল 11খনত আছে কিন্তু প্ৰমোদ বড়ো 2খনত জিকি আছে গতিকে 10-20খন হৈ আছে তেওঁলোকে এতিয়াও সংখ্যাগৰিষ্ঠতা অহা নাই যিটো দেখা গৈছে 21খন লাগে গতিকে কংগ্ৰেছ অথবা জিএছপিৰ প্ৰাৰ্থীগৰাকীক যিকোনো মুহূৰ্ততে বিজেপি আনিব পাৰে বা আনিবলৈ প্ৰয়াস কৰিব আমাৰ তাত খবৰ মতে ইতিমধ্যে প্ৰয়াস আৰম্ভ হৈয়ে গৈছে নিশাৰ ভিতৰতে যোগাযোগ চলি আছে হয়তো কাইলৈৰ ভিতৰত পথ পৰিৱৰ্তন হ'ব এনে পৰিৱেশত বিপিএফৰ কাষলৈ যোৱাটো সম্ভাৱনা কম কংগ্ৰেছ বা জিএছপি প্ৰাৰ্থীজন বিপিএফৰ কাষলৈ যোৱাটো সম্ভাৱনা কম কিয়নো বিজেপি যিহেতু ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা বিজেপি ষ্টেটত আছে বিজেপি চেণ্টাৰত আছে আপুনি কি দেখে যে সমগ্ৰ প্ৰক্ৰিয়াটো দেখি পেলাই বিজেপি আৰু ইউপিপিএলৰ চৰকাৰ হোৱাটো নিশ্চিত হৈছে চাওক প্ৰথম কথা হৈছে কি মই হাগ্ৰামা মহিলাৰীক আপুনিয়ে নায়ক হাগ্ৰামা বুলি কৈছে মই ক'ম আজিৰ তাৰিখত আজিৰ ঘটনা প্ৰবাহত ট্ৰেজিক নায়ক হাগ্ৰামা হ'ল ট্ৰেজিক নায়ক সেইটো এইকাৰণে হ'ল যে প্ৰথম চোৱাত মই কিন্তু ভাবোঁ যে হাগ্ৰামাৰ বিৰুদ্ধে এটা খুব ষ্ট্ৰং এণ্টি ইনকামেঞ্চি প্ৰথমৰ পৰা আছিলে হয় সেইটো কাৰণেই বিজেপিৰ শীৰ্ষ নেতৃত্বই হাগ্ৰামাক আঁতৰি বেলেগ এজন মানুহক অনাৰ কথা সিদ্ধান্ত ল'লে এইটো যে ভেৰি কেলকুলেটেড অপাৰেশ্যন কিন্তু এতিয়া আজিৰ তাৰিখত কিন্তু হাগ্ৰামাই যদিও 17খন আসন পালে আৰু যিহেতু প্ৰথমবাৰৰ কাৰণে তেওঁ এণ্টি ইনকামেঞ্চি এগেইনষ্ট গভৰ্ণমেণ্ট অথৰিটিজ ফাইট কৰি পেলাই প্ৰথমবাৰে তেওঁ জিকিছে ইয়াৰ আগতে জিকা নাছিলে সেইকাৰণে তেওঁ খুব সাংঘাত আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাহঁতে ইমান প্ৰচাৰ চলোৱাৰ পাছতো ইমান এগ্ৰেছিভ কেম্পেইন অগেইনষ্টে 17খন আসন পোৱাৰ কাৰণে তেওঁ আপোনাৰ বা আমাৰ এটা এডমিৰেশ্যন পাইছে তেনেকৈ তেওঁ চিৰাং আৰু কোকৰাঝাৰত এটা চিম্পেথি ভোট পালে তেওঁ ভিক্টিম হৈ গ'ল কিন্তু ইন ৰিয়েলিটি হি ইজ নট এ ভিক্টিম হি হেজ বিন at the helm of affairs for 15 years তাৰ এণ্টি ইনকামেঞ্চি আছে আৰু আজিৰ এই মেণ্ডেটটো কিন্তু ইট ইজ এ মেণ্ডেট ফৰ চেঞ্জ মই হাগ্ৰামাক খুব ভাল পাওঁ যদিও মই ক'ব লাগিব যে ইট ইজ মোৰ এ মেণ্ডেট ফৰ চেঞ্জ ইয়াত আৰু হাগ্ৰামাৰ যিটো হাগ্ৰামা was a tribal leader looking after a tribal interest হাগ্ৰামা should have got a huge vote of the tribal people tribals মাজত ডিভিজন হৈছে এই সত্যত আমি আওকাণ কৰিব নোৱাৰোঁ গতিকে আৰু দ্বিতীয়তে এতিয়াতো বিজেপি আৰু ইউপিপিএলৰ সংখ্যাগতভাৱে তেওঁলোকে যদি কমন লিষ্ট এখন দি দিছে দে হেভ এ মেজৰিটি
আৰু আজিৰ তাৰিখত হৰ্চ ট্ৰেডিং যদি হয়ও মানে অলপ মানে হৰ্চ ট্ৰেডিং নহয় Horse trading শব্দটো নকৰোঁ, হৰ্চ ট্ৰেডিং নকৰোঁ। নকৰোঁ মই চিনেমেটিক ভাষাত কওঁ মাৰ্ঘেৰিটা আছে কাৰণে পবিত্ৰা সন্মুখত যে কোনোবাই কিবা ভাল পালে বা কোনোবাই কিবা আপোন ভাবিলে কেনে আদৰ্শগত কাৰণত সিফাল সিফাল হ'ল আদৰ্শগত সেই কাৰণটোত মই ভাবোঁ যে সেই আদৰ্শটোত মানে আদৰ্শটোলৈ মানুহক আকৃষ্ট কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা বা বিজেপি দল অন্ততঃ হাগ্ৰামাতকৈ বেছি পাকৈত আছে বুলি মই মোৰ অভিজ্ঞতাৰ পৰা জানো ঠিক এতিয়া যিটো দেখা গৈছে দিগন্ত চৌধুৰী এজন কংগ্ৰেছ আপোনালোকৰ জিকিছে একো আচৰিত হ'বলগীয়া নাই ইমান কষ্ট কৰিলে আপোনালোকে কষ্ট কৰে হেলিকপ্টাৰ দুদিন ঘূৰিলে আপোনালোকৰ লিডাৰে আপোনালোকে কৈছে প্ৰদ্যুৎ বৰদলৈৰ পৰা বিভিন্ন লিডাৰে বিভিন্ন দেৱব্ৰত শইকীয়া ৰূপজ্যোতি কুৰ্মী আদি ইমান লাগিলে লগাৰ পিছত মই এতিয়াও আশা কৰা নাই তেওঁ গুচি যাব কিন্তু মোৰ ভিতৰুৱা খবৰ মতে যে যিকোনো মুহূৰ্তত কংগ্ৰেছৰ এই জিকা প্ৰাৰ্থীজনকো বিজেপিলৈ লৈ অহাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আপোনাক ভিতৰুৱা খবৰ জনাই থৈছোঁ নহয় আপোনাৰ এনেকুৱাওতো এটা পৰিস্থিতি উদ্ভৱ হ'ব পাৰে যে আপোনাৰ বিজেপিৰ পৰা নিৰ্বাচিত হোৱা প্ৰতিনিধি গৈ আপোনাৰ বিজেপিত যোগদান কৰি BPF-ত যোগদান কৰিব পাৰে হ'ব পাৰে কিন্তু আপুনি ভাবে মানে পলিটিক্সটো ডাইনামিক বস্তু গতিকে ইয়াতে আপুনি কোনো বস্তু নুই কৰিব নোৱাৰে এনিথিং কেন হেপেন আদৰ্শগত কাৰণত BPF-ৰ পৰা নিৰ্বাচিত প্ৰতিনিধি আপোনাৰ BPF-ত গৈ যোগদান কৰিলে তেতিয়াও আমাৰ আপত্তি কৰিবলৈ একো নাই আমাৰো মানে নিৰ্বাচিত প্ৰতিনিধি গৈ যদি আপোনাৰ কাইলৈ আদৰ্শগত কাৰণত অভাৰনাইট তেওঁ আদৰ্শ চেঞ্জ হৈ গ'ল ৰাতিৰ ভিতৰত তেওঁ সপোন দেখা পালে যে তেওঁক দিব্য জ্ঞান তেওঁ লাভ কৰিলে যে এই দলত থাকিলে তেওঁৰ মানে আৰু মানে ফাৰ্ডাৰ ইণ্টাৰেষ্ট নহ'ব সেই দলত গ'লে তেওঁৰ বেছি বেটাৰ হ'ব ৰাইজক বেছি ভালকৈ সেৱা কৰিব পাৰে গতিকে যাব পাৰে তেনেকুৱা ধৰণৰ দিব্য জ্ঞান লাভ কৰাৰ পিছত গতিকে এইটো বস্তু আমি লৈ লওঁ পাৰ্টীৰ ক্ষেত্ৰত প্ৰযোজ্য মই যিটো কৈছিলোঁ নিৰ্দলীয় পাৰ্টীৰ ক্ষেত্ৰত প্ৰযোজ্য আৰু যদি ৰাজনৈতিক দল এটাত যদি কোনোবা বেলেগ দলৰ মানুহ আহে সেইটোত নহলাডাল মাৰি থোৱা নহয় মই ইতিমধ্যে মই বেলেগ এটা প্ৰসংগ এতিয়া আহিব বিচাৰিছোঁ পবিত্ৰ মাৰ্ঘেৰিটা যে আপোনালোকে 10খন আসন পালে UPPL-এ 11খন আসন পালে অলপ আগতে আপুনি যথেষ্ট গৌৰৱেৰে কৈছে যে 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি আপোনালোকে 10খন পাইছে কংগ্ৰেছে 20খন আসনত কমকৈ এখন পাইছে আজি আপুনি আকৌ গৰ্বৰে এতিয়া ক'ব পাৰিব নেকি যে UPPL-এ 40খনত কণ্টেষ্ট কৰি 11খন পাইছে আমি 26খনত কণ্টেষ্ট কৰি 10খন পাইছোঁ গতিকে মুৰব্বী আমাৰ হ'ব লাগে প্ৰমোদ বড়ো নহয় নাই সেই কথাটো আপুনি বৰ ডাঙৰ প্ৰশ্ন কৰিলে সেইটো কথা কোৱাৰ এখতিয়াৰ মোৰ নাই কাৰণ কি এইটো এটা দুইটা দলৰ সমিল মিলিয়ে যদিহে কিবা তেনেকুৱা ধৰণৰ হয় দুইটা দলৰ সমিল মিলৰ সিদ্ধান্ত আৰু আমাৰ যি শীৰ্ষ নেতৃত্ব আছে ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ তেওঁলোকৰ এটা মানে এটা উমৈহতীয়া সিদ্ধান্ত দিয়া কথাটো হয় মই ক'ব পৰা এখতিয়াৰ নাই মই এটা যোগ দিব বিচাৰিছোঁ যিহেতু পবিত্ৰৰ কথাখিনি ক'ব বিচৰা নাই মই এটা কথা অনুভৱ কৰিছোঁ আৰু আগতেও আমাৰ অভিজ্ঞতাৰ ফালৰ পৰা প্ৰশাসনীয় দিশৰ ফালৰ পৰা মই কৈছোঁ সদৌ অসম ছাত্ৰ সন্থা চিধা গৈ পেলাই যেতিয়া সংসদীয় ৰাজনীতিলৈ গ'ল বহুত খেলি মেলি হ'ল সংসদীয় অভিজ্ঞতা তথা প্ৰশাসনীয় অভিজ্ঞতা থকা এজন মানুহ যদি নেতৃত্বত আহে বৰলেণ্ডৰ কাৰণে ভাল হয় সেই মানুহজন বিশ্বজিৎ দৈমাৰী হ'ব পাৰে নেকি 100% বিশ্বজিৎ সেই প্ৰশ্নটো আছে যে এনে তেওঁৰ এটা বিশেষ গ্ৰহণযোগ্যতা আছে মই আকৌ যাম এইমতে শেহতীয়া এটা খবৰ আহিছে গয়াবাৰী সমষ্টি য'ত প্ৰমোদ বড়ো আছিল তাত প্ৰমোদ বড়ো বিজয়ী সাব্যস্ত হৈছে অফিচিয়েলি তেওঁ 20,773টা ভোট পাইছে দ্বিতীয় স্থানত আছে বিজেপিৰ হেমন্ত কুমাৰ ৰাভা তেওঁ 14,984টা ভোট পাইছে আৰু BPF-ৰ সন্দীপ বসুমতাৰী বিধায়ক আছিল আগৰ 13,691টা ভোটত তেওঁ তৃতীয় পজিশ্যনত আছে আৰু গয়াবাৰীৰ ফলাফল আপোনালোকে দেখিলে বিভিন্ন সমষ্টিৰ পৰা প্ৰমোদ বড়ো আচলতে প্ৰায় 5,779টা ভোটত এই সমষ্টিটোৰ পৰা জিকিছে মই দিগন্ত চৌধুৰীৰ ওচৰত যাম মোৰ সময় বৰ বেছি নাই তাৰ আগতে মই ফটক কৈ দিওঁ যে আপুনি লক্ষ্য কৰিছে হিচাপটোত যে 70% পৰা 75% ভোট UPPL-ৰ বিজেপিয়ে পাইছে আমাৰ মাজত ভোট বিভাজন হোৱাৰ পিছতো আমি জিকিছোঁ গতিকে আপুনি যিটো নায়ক হাগ্ৰামা কৈছে ময়ো শ্ৰদ্ধা জনাইছোঁ অংকটো সকলো মই দুটা ধৰণে ক'ব পাৰোঁ নায়ক যদি এখন যদি ডাবুল নায়ক যদি বনাওঁ মই ক'ম যে ওদালগুৰি আৰু বাক্সাৰ নায়ক হিমন্ত বিশ্ব শৰ্মা কোকৰাঝাৰ আৰু চিৰাঙৰ নায়ক হিমন্ত বিশ্ব শৰ্মা তেতিয়া মই দুজন নায়ক ল'ব লাগিব সেইকাৰণে মই দুজন নায়ক ল'ব বিজেপিৰ প্ৰতিজন গতিকে মই হাগ্ৰামা মহিলাকে নায়ক লৈছোঁ ল'ম এটা সৰু বাণিজ্যিক বিৰতি যিখিনি ঘটনা হৈছে গোটেই হেমন্ত বিশ্ব শৰ্মাই যিখিনি কটা কৈ পেলাই নিৰ্বাচনত প্ৰচাৰ কৰি আছে সেইটো আমাৰ কাৰণে প্লাছ পইণ্ট কোনো মানুহ লগত যুদ্ধ নহয় এতিয়া হিমন্ত বিশ্ব শৰ্মা জিকে না মই জিকে এই গুলি মাৰে ধৰণটো হেমন্ত বিশ্ব শৰ্মাই খাইছে মই কোৱা নাই যিখিনি কাৰাপশ্যন হৈছে হেমন্ত বিশ্ব শৰ্মাই কৰিছে মেনিফেষ্টো ওলাইছে ইয়াত মাটিৰ পাত্তা দিম কিবা কিবি দিম এইটোতো টোটেলি মিছা
আপোনালোকে চাই আছে DY365 এই বিশেষ অনুষ্ঠান আমি কথা পাতি আছোঁ BPFৰ নিৰ্বাচনী ফলাফলৰ সমগ্ৰ বিষয়বস্তুৰ ওপৰত এইখিনিতে কিছুমান প্ৰশ্ন আহিছে যে যি নিৰ্বাচনী ফলাফল দেখা গৈছে সেই ফলাফলৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে মন্ত্ৰীসভাত থকা তিনিজনকৈ মন্ত্ৰীসভাত থকা BPFৰ তিনিজনকৈ মন্ত্ৰীয়ে বিশেষকৈ BPFৰ তিনিজন মন্ত্ৰীয়ে হয়তো অতি শীঘ্ৰে পদত্যাগ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হ'ব দ্বিতীয় পৰিৱেশটো দেখা গৈছে এই সমগ্ৰ বিষয়টোৰ পৰা এটা কথা ঠিক হৈছে যে BPFৰ সৈতে বিজেপিৰ সম্পৰ্ক ছিন্ন হ'ব 3 নম্বৰতে BPFৰ বড়ো অধ্যুষিত অঞ্চলত এতিয়াৰ পৰা বিজেপিয়ে নতুন মিত্ৰদল পাব UPPL আৰু সেই কথা আনুষ্ঠানিকভাৱে কাইলৈ ঘোষণা কৰা হ'ব ক্লিপ চলিয়া আপুনি শেষত কি কয় BPFৰ তিনিজন মন্ত্ৰী খালী হ'ব তিনিটা পদ খালী হ'ব যেন ধাৰণা কৰিব পাৰি নিশ্চিতভাৱে পাৰি কাৰণ মই ভাবোঁ যে হাগ্ৰামা সেই কথাটো হাগ্ৰামা মহিলাৰীয়ে নিজাভাৱে সিদ্ধান্ত নল'ব সেই সিদ্ধান্তটো বিজেপিকেই দি দিব কিন্তু মই ভাবোঁ যে এই ক্ষেত্ৰত মই ভাবোঁ যে হাগ্ৰামা মহিলাৰীয়ে প্ৰথমবাৰৰ কাৰণে এতিয়া তেওঁ কেৱল বড়োভূমিত থকা তেওঁৰ যিটো তেওঁৰ ৰাজনৈতিক ইমানখিনি যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতাখিনি তেওঁ এতিয়া আঞ্চলিক পৰ্যায়ত সমগ্ৰ ৰাজ্যখনৰ ক্ষেত্ৰত যদি ৰাজ্যখনৰ মানুহখিনিক একত্ৰিত কৰি সংগঠিত কৰি তেওঁ আগবাঢ়ে সেইটো আটাইতকৈ ভাল কথা পবিত্ৰমা ঘৰিতা কি দেখিছে কি পদ পৰিৱৰ্তন হ'ব যেন লাগিছে BPFৰ তিনিজন মন্ত্ৰী যাব ইতিমধ্যে ৰঞ্জিত দাসে হিঞ্চেই দি থৈছিল নাই সেই কথাত একো নকওঁ কাৰণ সেইটো এটা ৰাজ্যিক বিষয়বস্তু কিন্তু পৰিষদীয় নিৰ্বাচনত আমাৰ ফলাফল আমি আশা কৰাৰ ধৰণে ভাল হৈছে আমাৰ শীৰ্ষ নেতৃত্বই কৈছিল 12খন পাম আমি 10খন পাইছোঁ আৰু শেষ মুহূৰ্তত আৰু হয়তো বাঢ়িবও পাৰে 1ৰ পৰা 10 বা 12 সংখ্যা যিটো পাইছোঁ এয়া আমাৰ বিদেশীবাসীৰ মৰম আৰু আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ কষ্ট ঠিক সেইদৰে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া সভাপতিৰ পৰা আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহোদয় সকলোৰে একত্ৰ প্ৰচেষ্টাত আমি এই ফল লাভ কৰিছোঁ আৰু UDF আৰু কংগ্ৰেছক যে নৎসাত কৰিলে সেইটো এটা আমাৰ বাবে এটা ভাল খবৰ সেইটো প্ৰতিফলন সমগ্ৰ ৰাজ্যতে দেখা পোৱা যাব তিৱা ইলেকশ্যনটো নিৰ্বাচনৰ পিছতে আমি এক এক্সিট পল কৈছিলোঁ এক্সিট পলৰ কিছু অংশ শুদ্ধ হ'ল কিন্তু কিছু অংশ অশুদ্ধ হ'ল তাৰ বাবে ক্ষমা বিচাৰিছোঁ এতিয়া দেখা গৈছে বিজেপিক আমি কৈছিলোঁ যে 10ৰ পৰা 14খন পাব 10খন পালে UPPLক আমি কৈছিলোঁ 7ৰ পৰা 11খন পাব তেওঁলোকে 11খন পালে কংগ্ৰেছক আমি 1ৰ পৰা 3খন পাব বুলি কৈছিলোঁ মাত্ৰ 1খন পালে আমি GSPক আমি 2খন আসন দিছিলোঁ তেওঁলোকে তাৰ 1খন আসন পালে কিন্তু সকলোকে আচৰিত কৰি BPFক আমি 10খন আসনৰ ভিতৰত সীমাবদ্ধ কৰি ৰাখিছিলোঁ যে তেওঁলোকে 17খন আসন পালে মূলতঃ তেওঁলোকে সংখ্যালঘুৰ ব্যাপক হাৰত ভোট আৰু কোকৰাঝাৰ আৰু চিৰাং জিলাত জনগোষ্ঠীয় ভোট বা বিভিন্ন জনগোষ্ঠীৰ ভোট পাই এই ফলাফল তেওঁলোকে লাভ কৰিলে আমি এই অনুষ্ঠানৰ জৰিয়তে বিদায় ল'ব লৈছোঁ কিন্তু আজিৰ দিনটোত আমি পুনৰ কওঁ চৰকাৰ গঠন কৰিব পাৰে নোৱাৰে বেলেগ কথা কিন্তু নায়ক ৰূপে পৰিগণিত হৈছে হাগ্ৰামা মহিলাই ধন্যবাদ শুভৰাত্ৰি